ইংরেজিতে এই ডিটেনশন ক্যাম্পের কথা উল্লেখ করা হয়েছে। ডিটেনশন ক্যাম্প সেখান থেকে শুরু হয়েছে, সেটা ভারতীয় জনতা পার্টির সরকারের নয়। আর এই ডিটেনশন ক্যাম্পে থাকা আমরা লক্ষ্য করি যে কাতে ইলিগ্যাল হিন্দু মাইগ্রেন্ট যারা পাকিস্তান, বাংলাদেশ বা আফগানিস্তান থেকে এসেছিলেন 2019-এ পার্লামেন্ট যে সিদ্ধান্ত নেই সেই সিদ্ধান্ত অনুযায়ী আমরা লক্ষ্য করেছি যে 31 ডিসেম্বর 2014 ইংরেজির আগে আসা হিন্দু, শিখ বা বৌদ্ধ, জৈন, খ্রিস্টান তাদেরকে অন্ততপক্ষে এই দেশ বিভাগের বলি হয়ে আসা তাদেরকে আর অনুপ্রবেশকারী বলা যাবে না। তাদের জন্য সরকার সিদ্ধান্ত নিয়েছে, যার জন্য আন্তরিকভাবে আজকের এই সদনে আমি ভারতীয় জনতা পার্টির সরকারকে ধন্যবাদ জ্ঞাপন করতে চাই। সাথে সাথে এটাও আলোচনা হওয়া দরকার যে আজকে ডিটেনশন ক্যাম্পে আমরা লক্ষ্য করেছি যে ভারতীয় জনতা পার্টির সরকার আসার পর 2016 ইংরেজির থেকে এই ডিটেনশন ক্যাম্পে যারা রয়েছেন তারা অনেকেই ছাড় পেয়েছেন, বিশেষ করে যারা হিন্দু ধর্মাবলম্বীর মানুষ রয়েছেন। আর আমরা লক্ষ্য করেছি যে 2016 ইংরেজির পর থেকে এই কেসগুলা ডিটেনশন ক্যাম্পে ডিড ভোটার হিসাবে এই কেসগুলা সরকার আজকে নিচ্ছে না। আমাদের একটা চিন্তা করা দরকার যে ভারতবর্ষে স্বাধীনতার পর যেভাবে ইলিগেলি অনেক মুসলিম মানুষ আর সেখানে ভারতবর্ষে প্রবেশ করেছে, তাদেরকে শনাক্ত করে আজকে অনেককে ডিটেনশন ক্যাম্পে রাখা হয়েছে। এই বিষয়টি গুরুত্ব সহকারে আলোচনা করা দরকার। আর আমার মনে হয় যে এই পার্লামেন্টে যে বিলটা পাস হয়েছে 2019 ইংরেজিতে, তাকে গুরুত্ব দিয়ে আজকে এই বাংলাদেশ থেকে আসা হিন্দু, শিখ, বৌদ্ধ, খ্রিস্টান, জৈন যারা এসছেন তাদেরকে অন্ততপক্ষে মুক্তি দেওয়া হোক আর তাদের জন্য একটা বিহিত ব্যবস্থা করা দরকার। আমরা লক্ষ্য করেছি ইতিমধ্যে ভারতীয় জনতা পার্টির আমাদের আসাম রাজ্য সরকার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নেতৃত্বে আজকে আমরা অনেকেই লক্ষ্য করি যে অনেকের রেশন কার্ড থেকে বঞ্চিত হচ্ছিলেন, কারণ এই ফিঙ্গারপ্রিন্টের জন্য এই যে ব্যবস্থা, এই ব্যবস্থাটাও মাননীয় গৃহমন্ত্রীর সাথে কথা বলে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয় তার একটা সলিউশন করে দিয়েছেন। আন্তরিকভাবে তাকে ধন্যবাদ জ্ঞাপন করতে হয়। আর অন্ততপক্ষে এটা প্রয়োজন যে আজকে আমরা এটা বিশ্লেষণ করা দরকার ডিটেনশন ক্যাম্পের কারা রয়েছেন, প্রকৃত যারা ভারতীয় নাগরিকরা রয়েছেন তাদেরকে মুক্তি দিয়ে আর যারা আমাদের দেশের না তাদের জন্য সরকারি যে টাকা পয়সা খরচা হচ্ছে তাদের জন্য একটা উপযুক্ত ব্যবস্থা, বিহিত ব্যবস্থা যাতে তাদেরকে পুশব্যাক করা যায়, তার জন্য সরকার যাতে বিহিত ব্যবস্থা করতে পারে, যার জন্য আজকে আমি অনুরোধ রাখছি। আমরা লক্ষ্য করেছি আমাদের সরকার আসার পর বিভিন্নভাবে যারা বঞ্চিত ছিলেন, লাঞ্ছিত ছিলেন কংগ্রেস সরকারের সময়ে, তাদেরকে আজকে সরকার রেশন কার্ড দিতে সক্ষম হয়েছে। আজকে তাদেরকে অনেককেই অরুণোদয় কার্ড দিতে সক্ষম হয়েছে। যাদের আয়ুষ্মান ভারত থেকে বঞ্চিত ছিলেন তাদেরকে আয়ুষ্মান ভারত কার্ড দেওয়া সম্ভব হয়েছে। তাই আজকে এই বিষয় উত্থাপন করার জন্য আমি আমিনুল ইসলামকে ধন্যবাদ জ্ঞাপন করছি। কিন্তু এই বিষয়টাকে অত্যন্ত গুরুত্ব সহকারে দেখে আমি আবারও বলতে চাই যে যারা পাকিস্তান থেকে, বাংলাদেশ থেকে মাইনরিটি সমাজের মানুষ এখানে এসছেন, এসে ভারতবর্ষতে অবৈধভাবে আছেন, তাদেরকে ভারতবর্ষের যারা মাইনরিটি মানুষ আছেন তাদেরকে যাতে অন্ততপক্ষে সরকার একটা বিহিত ব্যবস্থা করে আর আমাদের পূর্ব পাকিস্তান থেকে আসা যারা মাইনরিটি অর্থাৎ হিন্দু, বৌদ্ধ, শিখ, খ্রিস্টান তাদেরকে যাতে এই ডিটেনশন ক্যাম্প থেকে বের করার একটা উপায় আমরা বের করতে পারি, তার জন্য আজকে বিধানসভায় আমি অনুরোধ রেখে আমার বক্তব্য শেষ করছি। ধন্যবাদ। থ্যাংক ইউ শ্রী জাকির কবু না নুরুল ওটা 7 minutes.
মাননীয় অধ্যক্ষ মহোদয়, ডিটেনশ্যন কেম্পত আবদ্ধ হৈ থকা আটাইখিনি লোক বিদেশী হয় নে নহয়, এই বিষয়টো এটা যথেষ্ট বিতৰ্কৰ বিষয়। অধ্যক্ষ মহোদয়, যিখিনি লোক বিদেশী তেওঁলোকক বিদেশত ঘূৰাই পঠাওক, আমাৰ আপত্তি নাই। কিন্তু যিসকল বুদ্ধ পুৰুষ বাংলাদেশ দেখাই নাই, সেইসকলক বাংলাদেশ সজাই বছৰৰ পাছত বছৰ ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰাখি থোৱাটো সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়, এই কিছুদিন পূৰ্বে গোৱালপাৰা জিলাৰ ৰশ্মিনাৰা বুলি এগৰাকী 9 মাহৰ গৰ্ভৱতী মহিলা, তেওঁৰ ককা ভাৰতৰ স্বাধীনতা সংগ্ৰামী, তেওঁলোকৰ ঘৰত সেই সংগ্ৰাম কৰা সঁজুলিবিলাক আছে। বংলা ভাষাত মাটিত তেওঁলোকক পট্টা দিয়া সেই মাটিৰ ৰেকৰ্ড আছে। সেই তেখেতৰ নাতি ৰশ্মিনাৰা বেগম বিদেশী বুলি নোটিছ দিলে। আমাৰ যিসকল থানাত এই আমাৰ বৰ্ডাৰ পুলিচ থাকে, তেওঁলোকে এই থানাতে বহি ভোটাৰ লিষ্টটো চাই অনুমানিকভাৱে কিছুমান মানুহক বিদেশীৰ নামত গোচৰ দি দিয়ে, আৰু সেই গোচৰত ৰশ্মিনাৰাকো সেই গোচৰ দিলে। আৰু ৰশ্মিনাৰাক কোকৰাঝাৰ আপোনাৰ গোৱালপাৰা ডিটেনশ্যন কেম্পত গোৱালপাৰা বিদেশী ন্যায়াধিকৰণত তেওঁক মাতিলে। তেওঁকে হাজিৰ হ'ল। 9 মাহৰ গৰ্ভৱতী আছিলে ছাৰ, 2টা বাচ্চা, এটা বাচ্চা আপোনাৰ 2 বছৰৰ, এটা বাচ্চা 4 বছৰৰ লগত আছিলে, আৰু তেওঁ 9 মাহৰ গৰ্ভৱতী। তেওঁ হাজিৰ হোৱাৰ লগে লগেই তেওঁৰ ওপৰত কোনো ধৰণৰ বিচাৰ প্ৰক্ৰিয়া নচলাই তেওঁক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰি দিয়া হ'ল। কোকৰাঝাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰি দিয়া হ'ল। তাৰপিছত গুৱাহাটী হাইকোৰ্টৰ পৰা তেওঁক জামিন লোৱা হৈছে। যিদিনা জামিন লৈছে সেইদিনা কোকৰাঝাৰ হস্পিটেলত তেওঁৰ সন্তান প্ৰসৱ হৈছে। এনেকুৱা অমানৱীয় কাৰ্য আমাৰ অসমত চলি আছে এই বিদেশীৰ নামত। অধ্যক্ষ মহোদয়, ডিটেনশ্যন কেম্পত যিসকল লোকৰ মৃত্যু হৈ আছে, সেইসকল লোক বাংলাদেশী বুলি তেওঁলোকক ডিটেনশ্যন কেম্পত নি পঠাইছে। আৰু ডিটেনশ্যন কেম্পত যেতিয়া মৃত্যু হৈছে, তেওঁৰ মৃতদেহ কিন্তু বাংলাদেশলৈ পঠোৱা নাই। তেওঁৰ মৃতদেহ মৰ্গটো পেলাই দিয়া নাই। তেওঁৰ মৃতদেহ সেই তেওঁৰ গাঁৱত থকা তেওঁৰ পৰিয়ালক মানুহক মাতি আনি তেওঁলোকক সংবাদ দিয়া হৈছে, আৰু তেওঁলোকে সেই গাঁৱত নি নিজৰ সেই পৰিয়ালৰ মানুহে তেওঁলোকৰ ঘৰত নি তেওঁক সৎকাৰ কৰিছে। যদি তেওঁ বিদেশী, তেতিয়াহ'লে বাংলাদেশী তেওঁৰ মৃতদেহ বাংলাদেশত কিয় পঠোৱা নহয়? কিয় তেওঁৰ ঘৰলৈ পঠিওৱা হয়? গোটেই বংশৰ মানুহখিনি, গোটেই পৰিয়ালৰ মানুহখিনি স্বদেশী, আৰু মাজৰ পৰা এজনক বিদেশী বনাই এনেদৰে হাৰাশাস্তি কৰি থকা হৈ আছে। অধ্যক্ষ মহোদয়, গতিকে এই যে যিটো বিদেশী সজাই ডিটেনশ্যন কেম্পলৈ যিটো প্ৰেৰণ কৰা হয়, কিয় ডিটেনশ্যন কেম্পত দিব? যদি তেওঁ বিদেশী, কোন দেশৰ নাগৰিক, সেই দেশত তেওঁক পঠাই দিব লাগিব। ডিটেনশ্যন কেম্পত থোৱাৰ কোনো অৰ্থ নাই। আপোনালোকৰ চৰকাৰ থাকোঁতে যে এইটো বনাইছিল, এইটো ক্ষমা খোজক। আপোনালোকৰ চৰকাৰ কেম্পত থাকি অধ্যক্ষ মহোদয়, Please. এই ডিটেনশ্যন কেম্পত থাকি এই যে চৰ্ত সাপেক্ষে যিসকলক মুকলি কৰি দিয়া হৈছে, অধ্যক্ষ মহোদয়, কৈ থাকক। এই ডিটেনশ্যন কেম্পত থকা সকলৰ যিসকলক চৰ্ত সাপেক্ষে জামিনত মুকলি কৰি দিছে, আৰু সেই জামিনদাৰসকল ক'ৰ ছাৰ? বিদেশী বুলি আখ্যায়িত কৰা সেই লোকজনৰ জামিনদাৰ কিন্তু তেওঁৰ সেই পৰিয়ালৰ আমাৰ অসমৰ বাসিন্দা, অসমৰ নাগৰিক এজনৰ হাততে তেওঁক জামিন হিচাপে দি দিছে। আৰু জামিন দিয়াৰ পিছত কিছুমান চৰ্ত ৰখাই দিছে যে চৰ্ত সাপেক্ষে সপ্তাহে সপ্তাহে গৈ থানাত গৈ হাজিৰ হ'ব লাগিব। অধ্যক্ষ মহোদয়, এনেকুৱা ব্যক্তি আছে ৰোগাক্ৰান্ত, তেওঁক যাব নোৱাৰে, থানালৈ হাজিৰ হ'ব নোৱাৰে, তেওঁৰ যান বাহন নিয়াৰ কোনো পইচা নাই, একেবাৰে দুখীয়া দৰিদ্ৰ, এনেকুৱা প্ৰমাণ আছে ছাৰ। এই অসমতে তেওঁৰ ঘৈণীয়েকে আৰু তেওঁৰ পুত্ৰই কোলাত লৈ গৈ থানাত গৈ হাজিৰা দিব লগা অৱস্থা হৈছে ছাৰ। গতিকে এই যে ডিটেনশ্যন কেম্পত পঠোৱা আৰু অন্যায়ভাৱে কংগ্ৰেছৰ দিনত কি ব্যৱস্থা হৈছিল ছাৰ অকণমান জনাব। মানুহক যিটো হাৰাশাস্তি, এইটো ছাৰ বন্ধ কৰিব লাগে। উচ্চতম ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ে
দিছে যে 1971 চনৰ 25 বছৰ আগলৈ অহাসকল আমাৰ স্বদেশী। গতিকে এই যিসকল সন্দেহ কৰি কাকো কোনো ধৰণৰ শাস্তি দিব নোৱাৰে, তেওঁলোকক বিচাৰ কৰক তেওঁ কোন দেশৰ নাগৰিক, তেওঁৰ ওপৰত গোচৰ দায়েৰ কৰাৰ আগত এইটো প্ৰমাণ কৰিব লাগে তেওঁ কোন দেশৰ নাগৰিক। যদি তেওঁ বিদেশৰ নাগৰিক, সেই বিদেশৰ প্ৰমাণ পত্ৰ লৈ বিধি সাব্যস্ত কৰি তাৰপিছত তেওঁক বিতৰণৰ কাৰণে তেওঁৰ লগত যাতে গোচৰ তৰা হয় তাৰ ব্যৱস্থা কৰা হওক। এই ভোটাৰ লিষ্ট চাই থানাত বহি যাতে ভাৰতীয় নাগৰিকসকলক বিধি সজাই তেওঁলোকক যাতে হাৰাশাস্তি কৰা নহয়, এই হাৰাশাস্তি বন্ধ কৰিব লাগে। তাৰ কাৰণে এই সদনক মই অনুৰোধ জনাইছো। ঠিক আছে, ধন্যবাদ। শ্ৰী মনোৰঞ্জন তালুকদাৰ 3 মিনিট। মাননীয় স্পিকাৰ ছাৰ, বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ। আমি যিটো জানো, মই নিজেই 97ত পাৰ্লামেণ্টৰ ইলেকশ্যনৰ সময়ত যেতিয়া নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত সোমাইছিলোঁ বৰপেটাত, তেতিয়া দেখিছিলোঁ টেবুল পাতি লৈ পেলাই ডেস্ক পাতি লৈছে। ডেস্ক পাতি লৈ পেলাই কিছু কৰ্মচাৰীয়ে ভোটাৰ তালিকাৰ পৰা ডি মাৰ্ক কৰি গৈ আছিল। মই যেতিয়া সুধিলোঁ এইটো কেনেকৈ হৈছে, তেতিয়া স্বাভাৱিকতে ক'লে যে নাই দিবলৈ দিছে 15%, আমি 15% মানুহক ডি লিখি আছোঁ। এইটো হৈছিল অৱস্থা 97ত। তাৰপিছত ডিটেনশ্যন কেম্পক লৈ পেলাই এই কথাটোক মই যেতিয়া 16 চনত নিজে নিৰ্বাচন খেলিছিলোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে খুব স্পষ্টভাৱে কৈছিলে যে আমি যদি নিৰ্বাচিত হওঁ ডিটেনশ্যন কেম্প উঠাই দিম। ক'ৰবাত বিজেপিৰ নেতাই ডিটেনশ্যন কেম্প নায়েই বুলি কৈ দিছিলে, কিন্তু যেতিয়া খুব স্পষ্টভাৱে ওলাই আহিছে ডিটেনশ্যন কেম্প ইজ দেয়াৰ, তাৰপিছতো তেওঁলোকে কৈছে আমি উঠাই দিম। 16ত তেওঁলোকে ক্ষমতাত আহিল, 21তো তেওঁলোকে ক্ষমতাত আহিছে। এতিয়া ডিটেনশ্যন কেম্পত হাজাৰ মানুহ আবদ্ধ হৈ আছে। আৰু মই মোৰ সমষ্টিৰ পৰা মই দেখিছোঁ এতিয়া বাঙালী হিন্দু তাত ডিটেনশ্যন কেম্পত আছে। আৰু মোৰ বৰপেটা ৰোডত 3 গৰাকী বাঙালী হিন্দু ডিটেনশ্যন কেম্পতে মৃত্যুৰ মুখত পৰিছে। আৰু তেওঁলোকক উলিয়াই আনি আমি তেওঁলোকৰ শৱদেহ লৈ পেলাই সৎকাৰ কৰিবলৈ যাব লগা দুৰ্ভাগ্যজনক পৰিস্থিতি হৈছে ডিটেনশ্যন কেম্পত। এই ডিটেনশ্যন কেম্পত কেনেকৈ যায়, বহুতো এক্সপাৰ্টি ডিচিশ্যন হয় ট্ৰাইব্যুনেলত, কাৰণ নটিচে নাপায়, গমেই নাপায়। তেওঁলোকে গম নোপোৱাকৈ তেওঁলোকৰ বিৰুদ্ধে কেছ উঠে, তেওঁলোকে গম নোপোৱাকৈ পাৰ হৈ যায় অশিক্ষিত মানুহ, 80 বছৰ বয়স, কাৰোবাৰ 75 বছৰ বয়স। এনেকুৱা বয়সৰ পুৰুষ মহিলাক যেতিয়া ট্ৰাইব্যুনেললৈকে মাতে, তেওঁলোকে প্ৰথম অৱস্থাত গমেই নাপায়। আৰু শেষত যেতিয়া গম পায় তেতিয়া আৰু তেওঁৰ নামটো ইষ্টাব্লিছ কৰাৰ কোনো সুযোগ নাথাকে। আৰু এনেকুৱা হৈছে যে আজি বিজেপি চৰকাৰৰ বহু কথা মৌখিক অৰ্ডাৰত চলি আছে। যেনেকৈ মুছলমানে হিন্দুৰ মাটি কিনিব নোৱাৰে, এইটো মৌখিক অৰ্ডাৰ গোৱালপাৰা আৰু বৰপেটাত চলিছে। ঠিক তেনেকৈ মই জনাত ট্ৰাইব্যুনেললৈকে কিছু মৌখিক অৰ্ডাৰ যায়। ইমানখিনি কেছ ডিছপ'জ কৰিব লাগিব, ইমানখিনি কেছ বিদেশী সজাব লাগিব। এনেকুৱা দুৰ্ভাগ্যজনক পৰিস্থিতিত যেতিয়া মানুহে জাষ্টিছ নাপায়, এই ডিটেনশ্যন কেম্প যথেষ্ট পৰিমাণে এটা অমানৱীয় এটা ব্যৱস্থা। এতিয়া এই ডিটেনশ্যন কেম্পত মানুহক ৰাখিছে, তেওঁলোক সঁচি যদি বিদেশী হয়, তেওঁলোকে যদি বিচাৰ ব্যৱস্থাৰ সকলো সুযোগ পোৱাৰ পিছত বিদেশী চিহ্নিত হয়, তেওঁলোকক ডিটেনশ্যন কেম্পত খুৱাই ৰখাটো কোনো কথা নাই। সুপ্ৰিম কোৰ্টে ইতিমধ্যে জাজমেণ্ট দিছে যে তেওঁলোকক কেলৈ ডিটেনশ্যন কেম্পত বন্ধ কৰি ৰাখিছে। কিন্তু এই ক্ষেত্ৰত আমাৰ দৃষ্টিত পৰিছে যে সুবিচাৰ, প্ৰকৃত জাষ্টিছ তেওঁলোকে পোৱা নাই, তেওঁলোকে নিজক ডিফেণ্ড কৰাৰো সুযোগ পোৱা নাই। বাপেক ভাৰতীয়, জীয়েকজনী হৈ গৈছে বিদেশী, বাপেক মাক ভাৰতীয় আৰু ঘৈণীয়েক বিদেশী হৈ গৈছে, ল'ৰা ছোৱালী গিৰিয়েক চব হৈছে ভাৰতীয়। এনেকুৱা বহু ঘটনা, বেছিভাগ ঘটনাই তেনেকুৱা হৈছে। টাইটেলৰ গণ্ডগোলৰ কাৰণেও বিদেশী সাব্যস্ত হৈছে। সেইকাৰণে এইটো অমানৱীয়। এজন ট্ৰেজাৰী বেঞ্চৰ সদস্যই কৈছে যে এতিয়া বঙালী হিন্দুসকলক ডিটেনশ্যন কেম্পৰ পৰা উলিয়াই আনিব লগাৰ ব্যৱস্থা তেওঁ কৰিব কৈছে চৰকাৰক। হোৱাই অকল বেংগলী হিন্দু, সকলো ভাৰতীয় নাগৰিক যিসকল অযথা এটা বিপদৰ সন্মুখীন পৰিছে। আৰু এই গোটেই ট্ৰাইব্যুনেলৰ ব্যৱস্থাটো এইটো হাইকোৰ্টৰ এটা অৰ্ডাৰ মতেই হৈছিলে। এই ট্ৰাইব্যুনেলৰ ব্যৱস্থাটোক এতিয়া স্বাভাৱিকতে বাতিল কৰা দৰকাৰ, কাৰণ ট্ৰাইব্যুনেলবিলাকে যথাযথভাৱে কাম কৰিছে বুলি মই নাভাবোঁ। আৰু এই ট্ৰাইব্যুনেলৰ এই ব্যৱস্থাটো বাতিল কৰি দি পেলাই অসমত যিসকল ভাৰতীয় নাগৰিক বিভিন্ন এজেঞ্চি আছে, গভৰ্ণমেণ্টৰ সেই এজেঞ্চি আছে, সেই এজেঞ্চিৰ জৰিয়তে তেওঁলোকে অনুসন্ধান কৰিব পাৰে। কোনোবা যদি ভাৰতীয় নাগৰিক নহয়, আমাৰ দেশত সোমাই আছে, 71 চনৰ আগলৈকে হাত নিদি পেলাই 71 চনৰ পিছত যদি কোনোবা সোমাইছে, তেওঁলোকক চিহ্নিত কৰক, তাৰ বিচাৰ কৰক। তাৰ কাৰণে ট্ৰাইব্যুনেল লাগিব বুলি কোনো কথা নাই। এই ক্ষেত্ৰত মোৰ
স্পষ্ট মত হৈছে ডিটেনশ্যন কেম্প উঠাই দিব লাগে, ভাঙি দি পেলাই যিসকল প্ৰকৃত বিদেশী আমাৰ ৰাজ্যত আছে তেওঁলোকক চিনাক্তকৰণ কৰি পেলাই বিতৰণ কৰাৰ ব্যৱস্থাটো কৰিব লাগে। এইটো অমানৱীয় ব্যৱস্থা আমাৰ ৰাজ্যখনত আছে, গোটেই ভাৰতবৰ্ষত নাই, আমাৰ ৰাজ্যত আছে, এই ব্যৱস্থাটো উঠাই দিব লাগে। ধন্যবাদ। শ্রী কমলাক্ষ দেবপ্রকাশ, আপনার সময় 3 মিনিট। স্যার, গুরুত্বপূর্ণ বিষয় এবং বিষয় আজকে নয় অধ্যক্ষ মহোদয়, অনেক পুরনো বিষয়। ব্যাপারটা হচ্ছে গিয়ে সেই ব্যাপারে আমিও কয়েকবার উত্থাপন করেছিলাম। অধ্যক্ষ মহোদয়, চেয়ারম্যান স্যার, দ্য ল্যান্ডমার্ক অফ ফ্রিডম স্ট্রাগল ইন আসাম, এই ইতিহাস এবং সেই বইয়ে স্যার ক্যাবিনেট মিশন যখন হয়েছিল এবং সেই মিশনের সিদ্ধান্ত মতে যে আমাদের আসাম তখন দেশ বিভক্ত হয়ে দেশের বলি হয়ে হয়তোবা এই অঞ্চল থেকে চলে যাওয়ার একটা পরিকল্পনা একটা ছিল, কিন্তু সেই সময় নেতাজি সুভাষচন্দ্র বসু, সুরমা ভ্যালির যারা বিধায়করা যারা ছিলেন, যারা বাবু বসন্ত দাস, কামিনী দাস, অক্ষয় দাস, ওদেরকে সঙ্গে নিয়ে সেই সোনালী যুগ গোপীনাথ বরদলৈকে, স্যার সাদুয়াল্লাহকে চিফ মিনিস্টার থেকে সরিয়ে, অর্থাৎ মুসলিম লীগের সরকারকে সরিয়ে তখন নেতাজি সুভাষ গোপীনাথ বরদলৈকে চিফ মিনিস্টার বানান, সেটাই ইতিহাস। এবং স্যার এখানে অনেকেই বলছেন যে ডিপুটারের কথা বলছে, আমরা যদি অধ্যয়ন করি তাহলে দেখতে পারবো বর্তমানে আসামে 237 জন ডিপুটার আছেন এবং সেন্ট্রাল গভর্নমেন্টে তুষার মেহতা অ্যাডভোকেট জেনারেল যে অ্যাফিডেভিট দিয়েছেন সেখানে বলেছেন যে 63 জনকে অর্থাৎ 63 জনকে বাংলাদেশ পাঠানো হবে, যে সিদ্ধান্ত হয়েছে। তো ব্যাপারটা হচ্ছে গিয়ে যে এখন কতজন ডিটেনশন ক্যাম্পে আছেন, যেভাবে পরিবেশ সৃষ্টি করা হচ্ছে যে ডিটেনশন ক্যাম্পে অনেক মানুষ, ডিটেনশন ক্যাম্পে 237, 63কে বাংলাদেশ পাঠানো হবে, বাকিগুলোর কোনো স্ট্রেস নেই, কোনো ধরনের কোনো আতাপাতা নেই। তো স্যার আমি একটা কথা বলতে যাচ্ছি যে আজকের দিনের যে সমস্যা, এই সমস্যাটা কে ক্রিয়েট করলো? আমি ধন্যবাদ জ্ঞাপন করছি আমাদের মাননীয় মুখ্যমন্ত্রীকে যে এই যে সমস্যা, এই যে প্রবলেম, এই সমস্যার সমাধানের জন্য উনার যে প্রচেষ্টা, উনার যে মানসিকতা, আমার শিলচরের মাননীয় বিধায়ক বলেছেন যে কার কথা বলেছেন, সিটিজেনশিপ অ্যামেন্ডমেন্ট বিলের কথা বলেছেন, এখানে হিন্দু, শিখ, বুদ্ধিস্ট, খ্রিস্টানের কথা বলেছেন। তো ব্যাপারটা হচ্ছে গিয়ে আমি এই দেশে জন্মগ্রহণ করলাম, আমি আসামে জন্মগ্রহণ করলাম, আমি এই দেশে আমার জলবায়ু খেয়ে আমি বড় হলাম। এখন ব্যাপারটা হচ্ছে গিয়ে যে আজকের দিনে যে এই বিলের পক্ষে এবং এই বিলের জন্য আজকে বিশেষ করে যে সমস্যা এবং বিশেষ করে নোটিফিকেশনও বের হয়েছে ইতিমধ্যে আমরা দেখেছি, তার ফলে কি হয়েছে, তার ফলে একটা পরিবেশ সৃষ্টি হয়েছে অধ্যক্ষ মহোদয়। কিন্তু আমার কোয়েশ্চেন মতে আমি বিধানসভায় একটা কোয়েশ্চেন করেছিলাম অধ্যক্ষ মহোদয়, বর্তমান সময় যে অনুপ্রবেশ চলছে সেই অনুপ্রবেশের লিস্ট যদি দেখা যায়, যদি আপনার সময় 3 মিনিট দেওয়া হয়েছে, 3 মিনিটে কিছু বলা যায় না, আর 1 মিনিট দিন স্যার। যে অনুপ্রবেশ যে চলছে সেই অনুপ্রবেশের মাধ্যমে আমরা দেখি, যদি আমরা দেখতে পারবো যে কাদের অনুপ্রবেশ চলছে, কি পরিবেশটা চলছে। আজকে আমি করিমগঞ্জের শ্রীভূমির এসপির কাছ থেকে সেই তথ্যগুলো নিলাম। 44 জন বিগত 1 বছর ধরা পড়েছে। প্রথম থেকে 44 জনের নাম যদি এখানে পড়ে শোনায়, যদি অনেকে আমাকে খারাপ পাবেন। তো ব্যাপারটা হচ্ছে কি, এই পরিবেশ কেন সৃষ্টি হচ্ছে, এই বাতাবরণ কেন সৃষ্টি হচ্ছে? হাসিনা উনি এইরকম একজন লেডি, উনি ভাবতে পারছেন যে ইসলাম ধর্মাবলম্বী হয়, উনি ভাবতে পারছেন যে ভারতবর্ষে যদি উনি আসেন তাহলে উনি সুরক্ষিত থাকবেন। বাংলাদেশ ওনার জন্য সুরক্ষিত নয়, বাংলাদেশের পরিবেশ সুরক্ষিত নয়, বাংলাদেশের হিন্দুরা সুরক্ষিত নয়, বাংলাদেশের বাতাবরণটা সুরক্ষিত নয়, সেটা আমরা অস্বীকার করতে পারি না অধ্যক্ষ মহোদয়। সেই সময় আমি মনে করি যে মুখ্যমন্ত্রীর চিন্তাধারা, মুখ্যমন্ত্রীর প্রচেষ্টা, মুখ্যমন্ত্রীর মানসিকতায় আজকে যে বাতাবরণ সৃষ্টি হলো, সামনের দিন সেটা সুদূরপ্রসারী হোক, সেটা সুস্থ সুন্দর একটা বাতাবরণ হোক, এবং সামনের দিন সেই পরিবেশের মাধ্যমে আমরা যদি এগিয়ে যেতে পারি, সেই কথাগুলো বলে আমি আমার বক্তব্য শেষ করলাম। শ্রী গোবিন্দচন্দ্র বসুমাতারি। মাননীয়
চেয়াৰমেন ডাঙৰীয়া, আজি বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই যি বিষয়টো উত্থাপন কৰিছে তাৰ ওপৰত মই কেইখনমান ক'ব বিচাৰিছোঁ যে এখন দেশৰ সুৰক্ষাৰ কাৰণে আৰু দেশখনৰ যে নাগৰিক তেওঁলোকৰ সাংবিধানিক অধিকাৰ দিবৰ কাৰণে বিশেষকৈ দেশত যাতে বিদেশীৰ আধিপত্য নচলে বা বিদেশীৰ নাগৰিকসকলে নিজৰ ইচ্ছামতে ঘূৰা ফুৰা কিয় বৈধ নাগৰিকসকলৰ সা সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰে তাৰ কাৰণে ডিটেনশ্যন কেম্প ৰখা উচিত। আৰু এই কথা চিন্তা কৰি অসমত 2008 চনত গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশমতে আমাৰ ডিটেনশ্যন কেম্প স্থাপন কৰা হ'ল। আৰু সেই সময়ত যিহেতু আছু আন্দোলনৰ যি চুক্তি হৈছিল, চুক্তিৰ আধাৰত অসমৰ নাগৰিক পঞ্জী নিৰ্ধাৰণ কৰা হৈছিল, নাগৰিক হয়নে নহয় সেই বিষয়ে অনুসন্ধান কৰি থকা হৈছিল। আৰু এই অনুসন্ধানত বহুতক ডি ভোটাৰ বুলি চিনাক্ত কৰা হ'ল। ডি ভোটাৰ বুলি চিনাক্ত কৰাৰ পিছত তেওঁলোকক কেনেকৈ ৰখা যায়, যিহেতু মুকলিকৈ চৰি ফুৰিব দিয়া নহ'ব, এই কথাটো চিন্তা কৰি এই সিদ্ধান্ত লোৱা হৈছিল। যিহেতু এখন দেশৰ নিজৰ স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত বিদেশীসকলৰ আধিপত্য যাতে নাছে এই কথাখিনি সুৰক্ষিত ৰখাটো দেশৰ চৰকাৰী সিদ্ধান্ত কৰি এই কথাখিনি ব্যৱস্থাখিনি কৰা হৈছিল। আৰু সেইকাৰণে আমি বিশেষকৈ মই ভাবোঁ যে আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে ডিটেনশ্যন কেম্প প্ৰয়োজন আছে। আৰু যিসকলক ডি ভোটাৰ হিচাপে ধৰক ডাউটফুল নাগৰিক বুলি সন্দেহযুক্ত নাগৰিক বুলি পোৱা হৈছিল, তেওঁলোকক মুকলিভাৱে চৰিবলৈ নিদি তেনেকৈ ডিটেনশ্যন কেম্পত ৰখাটো দৰকাৰ। কিন্তু এই কথাখিনি মনত ৰখাটো উচিত, এইখিনি মই চৰকাৰক অনুৰোধ কৰিছোঁ। যিসকল ডি ভোটাৰ হিচাপে তাত ৰখা হ'ল তেওঁলোকৰ সঠিক সময়ত বিচাৰ কৰি যদি কিবা হয়, নাগৰিক নহয় বুলি প্ৰমাণিত হয়, তেতিয়াহ'লে তেওঁ যিটো দেশৰ নাগৰিক বুলি প্ৰমাণ হয় তাত পঠাই দিব লাগে। আৰু ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত যদি হয় তেওঁক এৰি দিব লাগে। কথাখিনি মই সমৰ্থন কৰোঁ। কিন্তু ডিটেনশ্যন কেম্প একেবাৰে নালাগে বুলি কোৱাটো যুক্তিসংগত নহয়। স্বাধীন দেশ হিচাপে স্বাধীন দেশৰ নাগৰিকসকলক সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব, আৰু দায়িত্ব চৰকাৰে ঠিকমতে পালন কৰিছে। আৰু ইয়াত আমাৰ বিশেষকৈ অসমত 2008 চনত 6টা ডিটেনশ্যন কেম্প বনাব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দিছিল। ইয়াক নিৰ্মাণ কৰা হ'ল। বিশেষকৈ 2018 চন কেন্দ্ৰ চৰকাৰৰ অনুমোদন ক্ৰমে মতিয়াত প্ৰায় 2,88,000 হেক্টৰ স্কুৱাৰ ফুট এনেকুৱা ডাঙৰ এৰিয়া ডিটেনশ্যন কেম্প স্থাপন কৰা হ'ল। এতিয়া যিসকল তাত আছে তেওঁলোকক মোৰ চৰকাৰৰ ওচৰত এটাই অনুৰোধ যে যিসকল ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হয়, তেওঁলোক হিন্দুৱেই হওক বা মুছলিমেই হওক বা যিকোনো ধৰ্মৰ লোকেই হওক, তেওঁলোকক এৰি দিব লাগে। আৰু যিসকল সঁচাকৈ ভাৰতীয় নাগৰিক নহয় বুলি প্ৰমাণিত হয়, তেওঁলোকক যি দেশৰ নাগৰিক তালৈকে প্ৰত্যাৱৰ্তন কৰিব লাগে। আৰু ইয়াৰে এটা নিৰ্দিষ্ট সময় ঠিক কৰিলে ভাল হয়। আৰু ডিটেনশ্যন কেম্পত থকা মানুহখিনিক মানৱীয় দৃষ্টিভংগীৰে তেওঁলোকৰ যিখিনি সেৱাৰ প্ৰয়োজন সেইখিনি প্ৰয়োজন দিব লাগে। এইখিনি মোৰ চৰকাৰৰ ওচৰত অনুৰোধ। ডিটেনশ্যন কেম্প বুলি ক'লে আচলতে আমি অন্যান্য দেশতো পাওঁ। আমাৰ ৱেষ্ট বেংগলতো তেনেকুৱা ডিটেনশ্যন কেম্প আছে, কিন্তু তেওঁলোকৰ অৱস্থা কেনেকৈ নাজানো। কিন্তু ডিটেনশ্যন কেম্পৰ ব্যৱহাৰ আজি বহু বছৰ আগৰ পৰা হৈছে। হিটলাৰৰ সময়তো ডিটেনশ্যন কেম্প স্থাপন কৰা হৈছিল, বা ৰাছিয়ান মুভমেণ্টৰ সময়তো ডিটেনশ্যন কেম্পৰ তেনেকুৱা ব্যৱস্থা আছিল। আৰু সেইবিলাক ডিটেনশ্যন কেম্প অতি জঘন্য আছিল। কিন্তু মই ভাবোঁ অসমত যিখিনি ডিটেনশ্যন কেম্প তাত অমানৱীয় তেনেকুৱা ব্যৱস্থা একেবাৰে হোৱা নাই। সেইকাৰণে দেশীয়ে হওক বিদেশী হওক ডিটেনশ্যন কেম্পক যিসকলক সন্দেহ কৰি ৰখা হৈছে তেওঁলোকৰ যাতে মানৱীয় ব্যৱস্থাখিনি দিয়া হয়, সেইখিনি মই অনুৰোধ কৰিছোঁ বিশেষকৈ চৰকাৰক।
কিন্তু আমাক ডিটেনশ্যন কেম্প লাগিব, কাৰণ বহু সময়ত ডিটেনশ্যন কেম্পৰ প্ৰয়োজন আছে। আৰু বাকী বিদেশী বুলি সন্দেহ কৰা লোকসকলৰ সৈতে এতিয়ালৈকে নাই পৰা, কাইলৈ পৰহিলৈ হয়তো বিদেশী আগ্ৰাসন হ'ব। আৰু সেইকাৰণে এই কথাখিনি চিন্তা কৰি আমাৰ ডিটেনশ্যন কেম্প ৰখাটো উচিত, আৰু ইয়াক আমি ভালকৈ মেইনটেইন কৰিব লাগে। মাত্ৰ তাত থকা মানুহখিনিক আমি যাতে মানৱীয় দৃষ্টিভংগীৰে ব্যৱহাৰ কৰা হয়, সেইখিনি অনুৰোধ কৰি মোৰ বক্তব্য সামৰিছে। থেংক ইউ। আব্দুর রহিম আহমেদ, আপনার দলে আপনার মাত্র 3 মিনিট সময় দিছে। সভাপতি ডাঙৰীয়া, হ'ব মই এইখিনিতে শেষ কৰাৰ চেষ্টা কৰিম। আপোনালোকে জানে যে এই ডিটেনশ্যন কেম্প সৃষ্টি হোৱাৰ আগৰ এটা কাহিনী আপোনালোকে নিশ্চয় অৱগত, যে এইটো 1997 চনত যেতিয়া অগপৰ চৰকাৰ আছিলে তেতিয়া এই ডি ভোটাৰৰ সৃষ্টি হ'ল। এই নাভুত নাচুত এই ডি ভোটাৰ সৃষ্টিৰ পিছতেই আপোনাৰ এই ডিটেনশ্যন কেম্পৰ কথাটো আহিল। আৰু আপোনালোকে জানিব যে 1998ত কেন্দ্ৰীয় চৰকাৰৰ তেতিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে এটা নিৰ্দেশনা পঠালে প্ৰত্যেকটো ইউনিয়ন টেৰিটৰী আৰু ষ্টেট গভৰ্ণমেণ্টক যে ডিটেনশ্যন চেণ্টাৰটো খুলিব লাগে। আৰু তাৰ ভিত্তিত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত 2008ত বিপ্লৱ কুমাৰ শৰ্মাৰ আদালতে বিদেশী ন্যায়াধীকৰণৰ কেছ চলি থকা সময়ত কিছুমান ফৰেনাৰ, সন্দেহযুক্ত ফৰেনাৰ এই নিখোজ হৈ যায় বা ডিক্লেয়াৰৰ পিছত নিখোজ হৈ যায় বুলি এটা তেখেতে কথা ব্যক্ত কৰি এটা নিৰ্দেশ দিলে ষ্টেট গভৰ্ণমেণ্টক যে ডিটেনশ্যন চেণ্টাৰ কৰি তেওঁলোকক ট্ৰায়েল চলাকালীন অৱস্থাত ধৰি ৰাখিব লাগে, বা ডিক্লেয়াৰৰ পিছত তেওঁলোকক বিতৰণৰ আগলৈকে তেওঁলোকক ডিটেনশ্যন কেম্পত ধৰি ৰাখিব লাগে। কিন্তু এই কথাটো আমি ওপৰুৱাভাৱে চালে ঠিকে আছে ছাৰ, কিন্তু অতি পৰিতাপৰ বিষয় মোৰ আগৰ দুজনমান বক্তাই কৈছে যে সম্পূৰ্ণৰূপে একপক্ষীয়ভাৱে হাইকোৰ্টত এনেকুৱা কাম চলি আছে, যিয়ে মা দেউতা সকলো ভোটাৰ, পুতেক ডি ভোটাৰ, সকলো ফৰেন মানে চিটিজেন, পুতেকজন স্বামী আপোনাৰ এই চিটিজেন, পুত্ৰ হৈছে ফৰেনাৰ, এনেকুৱা কেছ অজস্ৰ আপোনালোকে পাব। গতিকে সেইকাৰণে কৈছোঁ যে আমাৰ দেশখনত পাৰ্লিয়ামেণ্টক সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰ দিয়া হৈছে চিটিজেনশ্বিপৰ ক্ষেত্ৰত। গতিকে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে যদি এটা আইন কৰে, আমাৰ যদি অসম চৰকাৰৰ পৰা, আমাৰ এছেম্বলিৰ পৰা যদি এটা প্ৰস্তাৱ যায় যে ভাৰতবৰ্ষৰ ক'তো নাই এনেকুৱা ব্যৱস্থা ডি ভোটাৰৰ, এনেকুৱা ডিটেনশ্যন কেম্পৰ এই জমৰ যন্ত্ৰণা ক'তো নাই। 1971 চনৰ 25 মাৰ্চৰ পিছত যদি কোনোবা বিদেশী অসমত আহিছে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লওক, তেওঁলোকক বিতৰণৰ ব্যৱস্থা লওক, আমাৰ তাতে আপত্তি কৰিবলগীয়া একো নাই। অসমৰ প্ৰত্যেকটো দল সংগঠন, অসমৰ প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠন সকলোৱে মানি লৈছে। গতিকে ইয়াতে আমাৰ আপত্তি কৰিবলৈ একো নাই। কিন্তু 1971 চনৰ 25 মাৰ্চৰ আগৰ সম্পূৰ্ণ বৈধ ভাৰতীয় নথি পত্ৰ থকাৰ পিছতো কেৱল একপক্ষীয়ভাৱে আপোনালোকে জানে যে ডি ভোটাৰৰ কেছবোৰ যেতিয়া ৰেফাৰ কৰা হয় থানা লেভেলত এটা কমিটি থাকে, সেই কমিটিক দেখাব লাগে, সেই লোকেল মানুহ দ্বাৰা তাৰে কমিটি থাকে, সেই কমিটিয়ে এপ্ৰুভ দিলেহে ৰেফাৰ কৰিব পাৰে ফৰেনাৰ ট্ৰিবিউনেললৈ। কিন্তু আপোনালোকে জানিব যে কোনো ধৰণৰ নীতি নিয়ম মানি এই ধৰণৰ নিৰ্দেশনা ৰেফাৰ কৰা নহয়, একপক্ষীয়ভাৱে এনেকুৱা যধে মধে যাৰ নামত সন্দেহ হয় পুলিচে ঘৰত বহি থাকি এনেকুৱা কেছ বনায় আৰু ফৰেনাৰ ট্ৰিবিউনেললৈ ৰেফাৰ কৰে। এনেকৈ দিনক দিনে এনেকুৱা ফৰেনাৰ কেছবোৰ বৃদ্ধি হ'ব ধৰিছে। গতিকে সেইকাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ বিভাগীয় মন্ত্ৰীক বা অসম চৰকাৰক, মই আগতেও কৈছোঁ যে পাৰ্লিয়ামেণ্ট হৈছে সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আৰু NRC হৈছে ইয়াৰ কাৰণে আটাইতকৈ, 1 মিনিট কম ছাৰ, NRC হৈছে এইটোৰ সমাধানৰ কাৰণে একমাত্ৰ চাবিকাঠি। কাৰণ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, আগত যেতিয়া কংগ্ৰেছৰ সময়ত যেতিয়া আমি NRC কাম আৰম্ভ হৈছিলে তেতিয়া এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে প্ৰত্যেকজন ভাৰতীয় নাগৰিক যিসকলৰ 1971 চনৰ 25 মাৰ্চৰ আগৰ বৈধ কাগজ আছে তেওঁলোক ডি হ'লেও নাম আহিব, চি হ'লেও আহিব, জেড হ'লেও আহিব, সকলো নাগৰিকৰ নাম যদি 71 চনৰ 25 মাৰ্চৰ আগৰ বৈধ কাগজ আছে তেওঁলোকৰ নাম NRCত আহিব। আৰু সেই পদ্ধতিৰে যদি NRC কৰা হয়, কাৰণ এতিয়াও আপোনালোকে জানে NRC কমপ্লিট হোৱা নাই, এতিয়াও ৰিজেকশ্যন স্লিপ দিয়া নাই, হিয়াৰিঙৰ ব্যৱস্থা কৰা নাই। গতিকে মই ভাবোঁ যে এইটো যদি
যথাযথভাৱে যদি NRCৰ কাম কমপ্লিট কৰা হয় মই ভাবো ডি ভোটাৰৰ সমস্যা সমাধান হ'ব আৰু অসমৰ এই জ্বলন্ত এটা সমস্যাৰ চিৰদিনৰ কাৰণে সমাধান হ'ব। ধন্যবাদ। হ'ব আশরাফুল হোসেন। মাননীয় সভাপতি ডাঙৰীয়া, আজি এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা চলিছে আৰু মহোদয় চাওক, অসমত নাগৰিকত্বৰ যি বিভীষিকা আৰু নাগৰিকত্বৰ নামত শত সহস্ৰজনৰ যি দুখ আৰু কষ্ট, সেয়া প্ৰতিনিয়ত আমি বিভিন্ন সংবাদ মাধ্যম আৰু ব্যক্তিসকলৰ সৈতে সম্পৰ্কত থকা ব্যক্তিসকলে আমি নিশ্চিতভাৱে জানো। মহোদয়, আপুনি জানে যে বৰ্তমানলৈকে ভোটাৰ তালিকাত ডিযুক্ত মানুহৰ সংখ্যা প্ৰায় ৯৬,০০০ আৰু তাৰ পৰা এতিয়ালৈকে 567ক এতিয়ালৈকে 577ক এতিয়ালৈকে ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ কৰিছে আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেলসমূহত কেছ পেণ্ডিং হৈ আছে ৯৬,০০০ ইয়াত ২০২৩ চনৰ তথ্য মতে। আৰু এতিয়ালৈকে এই দেশৰ পৰা বাংলাদেশলৈ কিছু মানুহক প্ৰত্যাৱৰ্তন কৰা হৈছে। যদি আমি চাওঁ ডিক্লেয়াৰ্ড ফৰেনাৰ্ছৰ তথ্য, প্ৰায় দেখা যাব যে ১,৫৯,০০০ মানুহক এতিয়ালৈকে ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ কৰিছে। মহোদয়, আপুনি জানে যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেতিয়া শত্ৰু ৰাষ্ট্ৰৰ পৰা আমাৰ দেশলৈ যেতিয়া অন্যান্য ৰাষ্ট্ৰৰ শত্ৰু ৰাষ্ট্ৰৰ কিছু মানুহ আহিছিল, তেওঁলোকক চিনাক্তকৰণ কৰিবলৈ ফৰেনাৰ্ছ অৰ্ডিনেন্স 1936 তেতিয়া লোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত তাৰ নামান্তৰ হৈছে ফৰেনাৰ্ছ এক্ট 1946 আৰু এই ফৰেনাৰ্ছ এক্টে যেতিয়া কোনো এজন মানুহৰ ওপৰত ফৰেনাৰ্ছ এক্টৰ জৰিয়তে কোনো ব্যৱস্থা গ্ৰহণ কৰা হয়, তেতিয়া সেই মানুহজনে আৰ্টিকল 14, আৰ্টিকল 19 আৰু আৰ্টিকল 21ৰ সকলো অধিকাৰ হেৰুৱাই পেলায়। মহোদয়, গুৰুত্বপূৰ্ণ বিষয়, 1997 চনত কোনো ধৰণৰ বাছ বিচাৰ নকৰাকৈ যি ধৰণৰ ডি ভোটাৰ মানুহৰ নামৰ আগত ডি ভোটাৰ লাখ লাখ মানুহক ডি ভোটাৰ বনোৱাই দিয়া হৈছিল আৰু সেই ডি ভোটাৰৰ পৰৱৰ্তী সময়ত গৈ এতিয়ালৈকে কেছ শেষ হোৱা নাই। এতিয়াও হাজাৰ হাজাৰ ডি ভোটাৰৰ কেছ আছে, যি কেছসমূহৰ এতিয়ালৈকে ৰেফাৰেঞ্চ বনাব পৰা নাই। কাৰণ যদি কাৰোবাৰ ওপৰত সন্দেহ কৰা হয়, পুলিচে হওক বা ইলেকশ্যন কমিশ্যনে হওক, তাৰ তথ্য বা প্ৰামাণিক দলিল তাৰ লগত গাঁঠি দিয়াটো জৰুৰী। বোধহয় যিসকল ডি ভোটাৰৰ বিৰুদ্ধে সেই প্ৰামাণিক তথ্য নাই, তেওঁলোকৰ বিৰুদ্ধে ইনকুৱাৰী কৰি তেওঁলোকৰ ডি ভোটাৰৰ পৰা খাৰিজ কৰা হওক। বোধহয় আমি এজনো বিদেশী পক্ষত নহয়, 1971 চনৰ পিছত অহা প্ৰতিজন বিদেশীক এই দেশৰ পৰা যিকোনো হালতত বিতৰণ কৰিব লাগে আৰু তাৰ আগত অহা প্ৰতিজন নাগৰিকে সন্মানপূৰ্ণ নাগৰিক হিচাপে ইয়াতে বসবাস কৰা, মেৰুদণ্ড পোন কৰি বসবাস কৰাৰ অধিকাৰ পাব লাগে। মহোদয়, যি সময়ত এই লোকসকলক ডি ভোটাৰৰ নামত সকলো অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে, মহোদয়, দেখা গৈছে যে তেওঁলোকৰ ভোটাৰ অধিকাৰ নাই প্ৰথমত, তাৰপিছত তেখেতে আধাৰ কাৰ্ড পাব নোৱাৰে, চৰকাৰী সা সুবিধা পাব নোৱাৰে। মহোদয়, তেওঁলোকৰ মা ভাৰতীয়, বাপ ভাৰতীয়, তেওঁলোকৰ ককা দেউতা সকলো ভাৰতীয় মাজৰ পৰা এজন মানুহক বিদেশী বনাই এই অত্যাচাৰ বা এই অন্যায় সেই ১-১.৫ লাখ মানুহৰ লগত কিয় কৰা হৈছে? আৰু যিসকল এই ডি ভোটাৰত, যিসকল নাম ডি ভোটাৰ লিষ্টত আছে, নতুবা যাৰ নামত ফৰেনাৰ্ছৰ সন্দেহ আছে বা ৰেফাৰেঞ্চ কেছ আছে, তেওঁলোকৰ সন্তান 2003 চনৰ পিছত জন্ম ল'লে, তেওঁলোকে সকলো অধিকাৰৰ পৰা বিদেশী নাগৰিকৰ নিচিনাকৈ ট্ৰিট কৰা হয়। আইনৰ কথা কৰিব। মতে এই সমস্যাটো এটা ৰাজনৈতিক সমস্যা। ৰাজনৈতিক সমস্যা কেতিয়াও আইনীভাৱে যে সমাধানৰ ৰাস্তা আছে মই নাভাবোঁ। ৰাজনৈতিকভাৱে এই সমস্যাৰ সৃষ্টি কৰা হৈছিল আৰু ৰাজনৈতিকভাৱে এই সমস্যাৰ সমাধান আনিব লাগিব। মতে অতি দুখ আৰু পৰিতাপৰ বিষয়, 2001 চনৰ পৰা 2016 চনলৈ আমাক ভাল পোৱা, আমাক মৰম কৰা সেই নিৰ্দিষ্ট জনগোষ্ঠীৰ পৰা ভোট আদায় কৰা বিশেষ দলে অসমত ক্ষমতাত থকাৰ পিছতো এই মানুহখিনিৰ কাৰণে উপহাৰ স্বৰূপে বনাইছে ডিটেনশ্যন কেম্প, এইখিনিৰ কাৰণে বনাইছে ৰেফাৰেঞ্চ কেছ আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেল। দুখ আৰু পৰিতাপৰ বিষয়। আজি তেওঁলোকে নাগৰিকত্বৰ সমস্যাৰ সমাধান বিচাৰে, আপোনালোক ক্ষমতাত থকাৰ সময়ত সেই ব্যৱস্থা আপোনালোকে কৰা নাছিল। মহোদয়, অৰ্থনৈতিকভাৱে পংগু কৰাৰ কাৰণে কাৰোবাৰ নামত ডি ভোটাৰ, কাৰোবাৰ নামত ৰেফাৰেঞ্চ কেছ দি দিয়াটো যথেষ্ট। এটা জনগোষ্ঠীক, এটা প্ৰজন্মক, এটা পৰিয়ালক, এটা বংশক এই ধৰণে শেষ কৰি দিয়া হৈছে। মহোদয়, এই সম্পৰ্কে আমি আমাৰ স্বৰচিত কবিতাৰ জৰিয়তে আমাৰ আৱেগখিনি ক'ব বিচাৰিছোঁ। আমি আমাৰ কবিতাৰ জৰিয়তে আৱেগখিনি ক'ব এইকাৰণে বিচাৰিছোঁ যে বিশেষ এই বিষয়বিলাক লৈ যেতিয়া চৰ্চা কৰোঁ, দীৰ্ঘ সময়ৰ পৰা এই বিষয়ৰ ওপৰত আমি বিভিন্নজনক লগ পাইছোঁ, বিভিন্নজনৰ লগত কথা বতৰা পাতিছোঁ। আজিৰ সময়তো মোৰ সমষ্টিৰ পৰা কেইবাজনো লোকৰ ডিটেনশ্যন কেম্পত আছে, যিসকলৰ কেছ মই মোৰ সীমিত পুঁজি, মোৰ সামৰ্থ্যৰ জৰিয়তে মই চলাই আছোঁ। মহোদয়, মই তেওঁলোকক জানো, তেওঁলোকৰ বংশ বুনিয়াদ চবকে জানো।
তেওঁলোক আজি ডিটেনশ্যন কেম্পত আছে। 2 দিনত কোনোবা এজন ঢুকাব। তেওঁলোকক লগ কৰিবলৈ যাব বিচাৰিছিলে, এই হোম ডিপাৰ্টমেণ্ট আমাক অনুমতি দিয়া নাই আজিলৈকে। দুবাৰকৈ আমাৰ দলৰ পৰা তেওঁলোকলৈ চিঠি প্ৰেৰণ কৰা হ'ল, বিভাগৰ পৰা অনুমতি দিয়া নাই। ডিটেনশ্যন কেম্পৰ ভিতৰত যি কদৰ্যময় পৰিস্থিতি, তেওঁলোকৰ যি অভাৱ আৰু অনাটনৰ মাজত তেওঁলোকক ৰখা হয়, তাতে যিসকল ব্যক্তিক মানসিকভাৱে টৰ্চাৰ কৰি পাগল পৰ্যন্ত বনাই দিয়া হৈছে, এই ধৰণৰ অমানসিক কাণ্ড ডিটেনশ্যন কেম্পত কিয় চলে, কনচেনট্ৰেশ্যন কেম্পত কিয় চলে, বোধহয় আমি চাব যাব লাগে। আৰু মই দাবী কৰোঁ যে সদনৰ পৰা এটা কমিটি এই ডিটেনশ্যন কেম্পসমূহলৈ, কনচেনট্ৰেশ্যন কেম্পসমূহ আপোনালোকে যিয়ে কওক তালৈ প্ৰেৰণ কৰিব লাগে, আৰু তাৰ আচল ব্যৱস্থা জানিব লাগে। আমি যদি আৰু ক'বলৈ যাওঁ, আৰু কথা আছে যিবিলাক কথা আমি আচলতে ইয়াত ক'বও বিচৰা নাই। বোধহয় মই মোৰ কবিতা কৈছোঁ, মোৰ মাৰ নামত ডিভোট মোৰ কবিতাৰ শিৰোনাম। সূৰ্যটো দেখিছোঁ ডুবিবলৈ ধৰিছে, ৰঙা আকাশ কলা হৈ গৈছে, মই যাব লাগিব অনেক বাট, সন্মুখত কেৱল আন্ধাৰ আৰু আন্ধাৰ। দেউতা হাতলৈ গৈছে, মা কোৰ্টলৈ গৈছে, কেছৰ হাজিৰা আছে, ময়ো আছোঁ ঘৰৰ পৰা বহু যোজন দূৰত। ঘৰত খাবলৈ নাই, দুখীয়াই সমবায়ৰ চাউল পায়, আমাৰ মাৰ নামত ডিভোট, সেয়া আমি এই দেশৰ আৱৰ্জনা। দুখীয়াই চাউল দাউল পালেও সেই চাউলৰ ভাত আমাৰ নাই। ভনীজনী ডেংগু হৈছে, সৰু ভাইটিয়ে চাহৰ দোকানত বাচন ধুইছে, আৰু মই সভ্য সমাজৰ চৰকাৰী ৰাজপথত থিয় হৈ মাথো চিৎকাৰ কৰিছোঁ, কোনেও চিৎকাৰ নুশুনে, কোনেও চিৎকাৰ নেদেখে, কোনেও নেদেখে। মহোদয়, নথি পত্ৰৰ যেতিয়া মেটমৰা সম্ভাৰ লৈ এজন অশিক্ষিত মানুহে ফৰেনাৰ্ছ ট্ৰাইব্যুনেললৈ যোৱা যায়, আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেলসমূহ এক্সক্লুনেশ্যৰী ইনক্লুচিভ হৈ তাতে কাম নকৰে। ফৰেনাৰ্ছ ট্ৰাইব্যুনেলসমূহক কোৱা হৈছিল, মহোদয় আৰু এটা কবিতা কাম শেষ কৰিম, মহোদয় ইমান যন্ত্ৰণাৰ কথা যদি আজি এই সদনত যদি আমাৰ নিচিনা এজন উঠি অহা যুৱক যিসকলে এই মানুহখিনিৰ লগত দীৰ্ঘ সময় কাম কৰিছে যদি আমি ক'ব নোৱাৰোঁ। মই চবৰ কথাই কৈ আছোঁ, কোনো মই হিন্দু আৰু মুছলমান বুলি মই এটা শব্দ কোৱা নাই। মই হিন্দু আৰু মুছলমান বুলি এটা শব্দ কোৱা নাই, এই সদন সাক্ষী। মই হিন্দু মুছলমান বুলি এটা শব্দও কোৱা নাই। সভাপতি মহোদয়, নিজেও সিগনেটৰী, মানে আমাৰ এই ৰুল 50 তেখেতো ওৱান অফ দ্য সিগনেটৰী। অলপ ফ্ৰী টাইম দিয়া হোক, কাৰণ এই বিষয়টো স্পষ্ট হ'ব। AIUDF-ৰ যিখিনি টাইম আছে মহোদয়, যদি এইখিনি এক্সটেণ্ড কৰিব বিচাৰে কৰিব পাৰে, হ'ব, চিয়ৰ। আমাৰ টাইমৰ পৰা আমাক দি থাকক লিডাৰ। মহোদয়, নথি পত্ৰৰ ক্ষেত্ৰত, মহোদয় নথি পত্ৰসমূহৰ ক্ষেত্ৰত যেতিয়া ফৰেনাৰ্ছ ট্ৰাইব্যুনেললৈ আপুনি যাব, দেখা পাব যে এটা বানান ভুলৰ কাৰণে, কে জেগাত কিউ হোৱাৰ কাৰণে, যেনেকৈ কাদিৰ কিউ এ ডি আই আৰ লিখিব পাৰি, কে এ ডি আই আৰ লিখিব পাৰি। যদি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ মেম্বাৰে ইচ্ছা কৰিলে যে কাদিৰ আৰু কাদিৰ, কিউ দি লিখা আৰু কে দি লিখা কাদিৰ দুটা একে নহয়, আপোনাক ফৰেনাৰ্ছ বনাই দিব পাৰে। আৰু মই চেলেঞ্জ কৰি ক'ব পাৰোঁ যে এই সদনৰ 126 জন মেম্বাৰ আটাইখিনিৰ নামত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ কেছ চলাওক, 50% মানুহ পাছ কৰিব নোৱাৰে যি পদ্ধতিত চলে। সব এমএলএ বনাই দিব FTS, সব এমএলএ বনাই দিব নোৱাৰে, এনেকুৱা কাম তাত। তো এই প্ৰক্ৰিয়াত চলে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল। ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এটা কোৱাচি জুডিচিয়েল প্ৰচেছ। তেওঁলোকে কোন ভাৰতীয় তেওঁলোকক বিচাৰি উলিয়াব লাগিছিল, কোন বিদেশী এইটো তেওঁলোকে ৰায় দিয়াৰ মানুহ নাছিল। যদি বিদেশী হয় চৰকাৰে তেওঁলোকক সেই দেশত পঠিয়াই দিব লাগিছিল, কিন্তু পাৰা নাই। আৰু তেওঁলোকক কি কৰা হৈছে, ইলিগেলি ডিটেইন কৰা হৈছে। এতিয়াতো ডিটেনশ্যন কেম্পক কেন্দ্ৰ কৰি কেছ চলিছিল। কোভিডৰ আগত 3 বছৰৰ ভিতৰত সকলোকে যাক ডিপৰ্ট কৰিব নোৱাৰিব তেওঁক জামিন দিব লাগিব। পৰৱৰ্তী সময়ত কোভিডৰ পিছৰ পৰা 2 বছৰ কৰা হৈছে, আৰু আগতে চিউৰিটি বণ্ড যিমান আছিল সেইটো কমোৱা হৈছে, আৰু ব্যক্তি এজন জামিনদাৰ হ'লে এতিয়া হয়। অৰ্থাৎ ডিটেনশ্যন কেম্পত কাকো 2 বছৰৰ ওপৰত ৰাখিবই নোৱাৰিব। তেনেহ'লে এই মানুহখিনিক হাৰাশাস্তি কৰা মানে কি? সুপ্ৰিম কোৰ্টৰ কেছ। আৰু এটা কবিতা আছে, মই খালি কম, তাৰ আগতে এটা আৰু সৰু ঘটনা কৈছোঁ যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল আৰু অসম পুলিচৰ বৰ্ডাৰ বিভাগ কিমান ধৰণৰ বৈজ্ঞাতি কৰে সেই কথাটো ক'বলৈ লৈছোঁ। ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ পৰা যেতিয়া নটিচ বৰ্ডাৰ পুলিচৰ জৰিয়তে কাৰোবাৰ ঘৰলৈ পৌঁছাব লাগে, সেই নটিচ পৌঁছাই নিদিয়ে। মহোদয়, দেখা যায় তেওঁলোকে নটিচসমূহ গছত লগাই থ'ব, কাৰোবাক পেলাই দিব, আৰু তাৰ উজ্জ্বল প্ৰমাণ সুপ্ৰিম কোৰ্টৰ কেছ 2021 চনত আপুনি চাব পাৰে, মিছাৰ আলী ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া, যে ব্যক্তিজনৰ ঘৰ ঠিকনা সকলো পুলিচৰ ওচৰত থকাৰ পিছতো তেওঁলোকে আপোনাৰ তেওঁৰ ঘৰত নটিচ পৌঁছাই দিয়া নাই। গতিকে মহোদয়, মই অন্তিমত এই যে ডিটেনশ্যন কেম্পত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত যি বিচাৰ প্ৰক্ৰিয়াৰ মাজত যেনেকুৱাকৈ কষ্ট হয়, মানুহে এজন অশিক্ষিত মানুহ, আজি যদি মোক ইয়াতে সোধা হয় যে আপোনাৰ ককা দেউতাৰ যিকেইজন সতি সন্তান আছে আটাইকেইজনৰ নাম কওক, মই আটাইকে সুধিছোঁ, কোনোবাই ক'ব পাৰিব? তেনেকুৱাকৈ সোধা হয় এজন অশিক্ষিত মানুহক। আপোনাৰ পেহাৰ নাম, আপোনাৰ পেহীৰ নাম কওক, আপোনাৰ জেঠীৰ নাম কওক, 7জন পেহী। মই নোৱাৰিম, মই চিধা কৈছোঁ, মই সাক্ষী দিছোঁ, মোৰ 7জন পেহী 6জন পেহী মই নাম নাজানো, কেনেকৈ জানিম মই? আৰু তেওঁলোকক যেতিয়া সোধা হ'ব তেতিয়া কৈ দিয়া হয় এইটো প্ৰজেক্টেড ফাদাৰ।
এইটো প্ৰজেক্টেড মাৰ্ডাৰ সাক্ষী দিবলৈ যায় যিসকলে জন্মৰ সময়ত দেখিছে। মই অন্তিমত এটা কবিতা খালি গাইছোঁ, কুইট ইণ্ডিয়া 83 বাজবাৰী, মোৰ চিৰপৰিচিত কবিতা। মহোদয়, টিকটিকাত থিয় হৈ আপোনাৰ মুখখন চাই ভাবিছিলোঁ যে আপুনি চাগে ন্যায়ৰ অৱতাৰ। মই দুচকু মুদি কৈ গৈছিলোঁ মোৰ জন্ম কুণ্ডলী শৈশৱ যৌৱন বৃদ্ধকাল। ৰায়ত কুইট ইণ্ডিয়া 83 বাজবাৰী সকলো আপুনি লিৰিলি বিদাৰি উৱলি যোৱা মোৰ কাগজবোৰ চাই গৈছিল। ধীজ দাসকে মোহৰো মাৰিছিল, কলমৰেও মাৰে লম্বা আঁচ। মোৰ কাণত পৰি থাকিল আৱাজ, কিন্তু মই চকু খোলা নাই, বুকু মোৰ থৰ থৰকৈ কঁপিছে। অলপ পাছত চকু মেলি চাই দেখোঁ মোৰ দুহাত ধৰি আছে দুই খাকী পোচাকী ভেৰণীয়া বন্দুকীয়ে। এনেকে মোক লৈ অনা হ'ল পোতাহলাত। ইয়াতে পাৰ হৈ আছে মোৰ দিন, অনাহাৰে অৰ্ধহাৰে সন্মানহীন অপৰাধীৰ দৰে, নিৰ্দয় আৰু অন্যায়ীভাৱে। অপৰাধ মোৰ পৰিচয়, প্ৰমাণ মোৰ বেশভূষা আৰু ভাষা, শাস্তিত দেশহীনতা। ধন্যবাদ মহোদয়। ৱাও ৱাও, ধন্যবাদ, ৱেলকাম। অজয় রায়। সভাপতি মহোদয়, ৰুল 50ৰ অধীনত আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে। আচলতে আজি এই বিষয়ৰ ওপৰত যদি আলোচনা কৰিবলৈ যোৱা হয়, তেতিয়া এটা কথা ক্লিয়াৰ হ'ব যে আজিৰ এই বিধানসভাৰ পবিত্ৰ সদনত কিছু এনেকুৱা সদস্য আছে যিসকলে নিজৰ জাতি, নিজৰ সংস্কৃতিক যদি বিশ্বাস কৰিছে, যদি সঁচাকৈয়ে ভাল পাইছে, তেতিয়া নিশ্চয়কৈ এই বিষয়ে পজিটিভ আলোচনা তেওঁলোকে কৰিব। মই এটা কথাই ক'ব বিচাৰিছো সভাপতি মহোদয়, যে এই ডিটেনশন কেম্প আৰু ডি ভোটাৰ যাৰ জন্ম কৰ পৰা হৈছিলে, কোনে এই সৃষ্টিকৰ্তা, কোন চৰকাৰৰ দিনত হৈছিলে, আৰু সেই চৰকাৰৰ দিনত হোৱা সেই দলৰ সদস্য ইয়াতে বহি আছে। তেওঁলোকে আজি সমালোচনা কৰিব বিচাৰিছে বৰ্তমানৰ চৰকাৰখনক, কিন্তু তেওঁলোকে নিজৰ বুকুত হাত ৰাখি পেলাই ক'ব লাগে যে সেই সময়ত যি চৰকাৰে এই ডিটেনশন কেম্প আৰু ডি ভোটাৰ আনিলে, আনি কিছু বিদেশীৰ নামত ভাৰতীয়সকলক হাৰাশাস্তি দিলে, আৰু সেই দলৰ সদস্য হৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক সমালোচনা কৰাত তেওঁলোকৰ মনত এবাৰো প্ৰশ্ন জগা নাই নে? এবাৰো তেওঁলোকে ভাবা নাই নে যে সঁচাকে আমি সেই জাতি, কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু অসমত এছপি চৰকাৰ আছিলে, তেওঁলোকৰ এই কমিউনিটিৰ পৰা আমি বিলং কৰো নে নাই? এই কথাটো কিন্তু তেওঁলোকৰ মনত নিজকে এবাৰ প্ৰশ্ন কৰিব লাগে। সন্মানীয় সভাপতি মহোদয়, আজি আমি ক'ব পাৰো গৌৰৱেৰে যে এই বিদেশীৰ কথাটো যি কোৱা হৈছে, একমাত্ৰ মানৱতাৰ খাতিৰত, মানৱতাৰ দৃষ্টিত যদি কোনোবা চৰকাৰে চাইছে, একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ চৰকাৰখনে চাই, তেওঁলোকে সেই চৰকাৰখনে জামিন দি হলেও এইখন তেওঁৰ নিজৰ সংসাৰত, নিজৰ ফেমিলিৰ লগত থকাৰ সুব্যৱস্থা কৰি দিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেওঁলোকে আজিৰ এই চৰকাৰৰ ওচৰত নত শিৰে স্বীকাৰ কৰিব লাগে অধ্যক্ষ মহোদয়, তেওঁলোকে স্বীকাৰ কৰিব লাগে যে একমাত্ৰ যদি মানৱতা আছে, এইখন চৰকাৰৰ আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আছে। অধ্যক্ষ মহোদয়, মই ভুক্তভোগী, মই জানো অধ্যক্ষ মহোদয়, মই মোৰ সমষ্টিৰ মধুবালা মণ্ডল নামৰ এজন মহিলা, বৃদ্ধা মহিলা, 3 বছৰ ডিটেনশন কেম্পত থাকিছে, মই নিজে উলিয়াই আনিছো অধ্যক্ষ মহোদয়। তেওঁৰ নাম আছে, তেওঁৰ নাম মধুবালা মণ্ডল, কিন্তু মধুবালা নমদাসৰ কেছত তেওঁ ডিটেনশন কেম্পত 3 বছৰ জেলত থাকিব লগা হৈছে। অধ্যক্ষ মহোদয়,
তেনেকুৱা জ্বালা যন্ত্ৰণাৰে মই পাৰ কৰি ইয়াতে আহিছোঁ। মোৰ ঘৰত কাম কৰা যিজন মহিলা আছিলে তেওঁ ডিটেনশ্যন কেম্পত, কোকৰাঝাৰৰ ডিটেনশ্যন কেম্পত আছিলে। তেওঁ যেতিয়া ডিটেনশ্যন কেম্পৰ পৰা ওলাই আহে অধ্যক্ষ মহোদয়, সেই ৰাস্তাতে তেওঁৰ স্বামীৰ এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰিবলগীয়া হয়। সেই ঠাইৰ পৰা মই উঠি অহা ল'ৰা। অধ্যক্ষ মহোদয়, প্ৰশ্ন হয় সেই সময়ৰ চৰকাৰক, প্ৰশ্ন হয় আজি বহি থকা সেই দলৰ কেইজনমান সদস্যৰ ওপৰত যে সঁচাকে তেওঁলোকে বিচাৰিছেনে এই ডিটেনশ্যন কেম্প আৰু ডিভোটাৰৰ ওপৰত আলোচনা হোৱাটো? মই ধন্যবাদ জনাম, কৃতজ্ঞতা জনাম মাননীয় আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াক। ইমান ডাঙৰ এটা টপিক আজি ইয়াতে আলোচনা কৰিব লৈছে। এই সুযোগ আমি পাইছো অধ্যক্ষ মহোদয়। আমি এই চৰকাৰখনক সকলোৱে অসমবাসী হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। কিছুমান সদস্যই বক্তব্যৰ মাজেৰে কৈছে অধ্যক্ষ মহোদয়, যদি বাংলাদেশী তেওঁলোকক বাংলাদেশত পঠাই দিব লাগে। হয়, উদাহৰণ আছে উদাহৰণ। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে পঠাইছে। কেইদিনমান আগত বাংলাদেশৰ পৰা আহিছিলে ৰফিকুল ইছলাম কালাম নামৰ এজন ল'ৰা, মুস্কান, আব্দুল ৰহমান, আখতাৰ হোসেন, সেইসকলক পঠাই দিয়া হৈছে। সেইখন চৰকাৰে পঠাই দিছে অধ্যক্ষ মহোদয়। উদাহৰণ আছে উদাহৰণ। আজি প্ৰশ্ন হয় অধ্যক্ষ মহোদয় যে সঁচাকে তেওঁলোকে কি বিচাৰিছে, তেওঁলোকে আলোচনাটো বিচাৰিছে নে নাই? তেওঁলোকে যে আজি এইখন চৰকাৰক প্ৰশ্ন কৰে। মই আশা ৰাখিম যে এই প্ৰশ্ন যাতে তেওঁলোকে দ্বিতীয়বাৰ নকৰে। যদি সঁচাকে তেওঁলোকে বিচাৰিছে যে এই সমস্যাৰ সমাধান হ'ব লাগে, তেতিয়া সেই সময়ৰ যি চৰকাৰখনে এই সমস্যা সৃষ্টি কৰি গৈছে, সেই চৰকাৰৰ পৰা বা সেই দলৰ পৰা তেওঁলোকে নিশ্চয়কৈ যদি তেওঁলোকৰ অঞ্চলৰ সেই ভাৰতীয়সকলক যিসকলৰ নামত ডিটেনশ্যন কেম্পত ৰখা হৈছে, যিসকলৰ নামত ডিভোটাৰ নামেৰে তেওঁলোকক নোটিছ কৰা হৈছে, সেইসকল মানুহৰ স্বাৰ্থত বা সেইসকলৰ মুখৰ পিনে চাই তেওঁলোকে সেই দলৰ পৰা নিজৰ সদস্য পদ ত্যাগ কৰিব লাগে। অধ্যক্ষ মহোদয়, মই আজি এই পবিত্ৰ বিধানসভাত ক'ব পাৰো যে এইবোৰ সমস্যা, যিবোৰ আধাৰ কাৰ্ডৰ সমস্যা আছিলে, যিজন মানুহ আধাৰ কাৰ্ডৰ কাৰণে বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বাদ পৰিছিলে, একমাত্ৰ যদি সেই সমস্যা সমাধান কৰিছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে কৰিছে। সভাপতি মহোদয়, এইখন চৰকাৰৰ ওচৰত আমি অসমবাসী হিচাপে, ভাৰতীয় হিচাপে চিৰকৃতজ্ঞ থাকিব লাগিব। আজি জল পট হ'ব অধ্যক্ষ মহোদয়, আজি জল পট হ'ব। ধৰ্মীয় সংখ্যালঘুৰ জনসাধাৰণে আজি বুজি পাব আচলতে তেওঁলোকক কোনে ভাল পায়, কোনে বিচাৰিছে যে তেওঁলোকৰ সমস্যা সমাধান। অধ্যক্ষ মহোদয়, আজি মই আকৌ এবাৰ আপোনাৰ জৰিয়তে আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে ইমান ডাঙৰ এটা সমস্যা বিধানসভাৰ পবিত্ৰ সদনত উঠাইছে। এই সমস্যা যদি সমাধান কৰে তেতিয়াহ'লে এইখন চৰকাৰে কৰিব। এই কথাটো আমি সকলোৱে জানো আৰু আমাৰ বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰতে। এই কথাখিনি কৈ মোৰ বক্তব্য মই সামৰিছো। ভাৰত মাতা কি জয়। থেংক ইউ। শ্ৰী অখিল গগৈ। শ্ৰদ্ধেয় সভাপতি মহোদয়, মই আচলতে অজয় কুমাৰ ৰায় ডাঙৰীয়া, তেখেতৰ বক্তব্য শুনি সঁচাকৈ ভাল পালোঁ এটা বস্তু যে তেখেতে সঁচাকৈ মানে অসমত থকা বেংগলী হিন্দু মানুহৰ যিটো চেণ্টিমেণ্ট সেইটোক আজি উত্থাপন কৰিছে। কিন্তু যদিও তেখেতে কেইটামান কথা কৈছে যে নহয় ডি ভোটাৰটো কংগ্ৰেছে আনিলে, কিন্তু আচলতে ডি ভোটাৰটো আহিছিলে 1996-ত, যেতিয়া অসম গণ পৰিষদ 97-ত অসম গণ পৰিষদ অসমত ৰাজ্য চৰকাৰত আছিলে আৰু কেন্দ্ৰত বাজপেয়ী চৰকাৰ বা বিজেপি চৰকাৰ আহিছিলে। গতিকে সেই ধন্যবাদটো চাগে এতিয়া গালিৰে ৰূপান্তৰ হ'ব, কাৰণ এইটো বিজেপিয়ে আৰু AGPয়ে কৰিছিলে। সেইটো
আৰু TN Session আমাৰ তেতিয়া হেৰি আছিলে চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে, তেখেতৰ দিনত এই ঘটনাটো সংঘটিত হৈছিলে। আজিৰ দিনটোত 267জন এনেকুৱা ডিটেনশ্যন কেম্পত মানুহ আছে। 267জন এনেকুৱা ডিটেনশ্যন কেম্পত মানুহ আছে। আৰু ডি ভোটাৰত এতিয়া নাম অন্তৰ্ভুক্ত হৈ থকা মানুহৰ সংখ্যাটো প্ৰায় 96,000। আজি এই দুইটা বিষয়ক লৈ যে ডিটেনশ্যন কেম্পত ৰখা মানুহবিলাক আৰু ডি ভোটাৰত হাৰাশাস্তি হৈ থকা মানুহবিলাকৰ বিষয়ে আলোচনা হৈছে। আৰু আমি সকলোৱে জনা দৰকাৰ যে ডি ভোটাৰত অকল হিন্দু বেংগলী বা মুছলমান মানুহ নহয়, আমাৰ নেপালী মানুহ মানে গোৰ্খা আৰু কোচ ৰাজবংশী মানুহ, আৰু আমি দেখিছোঁ যে এইটো গোৱালপাৰাৰ এডোখৰ কি কয় আমাৰ হাজং মানুহ, আৰু হেৰি কি কয় আমাৰ ট্ৰাইবেল কি কয় গাৰো মানুহ, গাৰো, হাজং, কোচ ৰাজবংশী, ৰাভাও এজন দুজন আছে ক'ৰবাত, আৰু হিন্দু বেংগলী আৰু মুছলমান সকলোকে এনেকৈ আমি দেখিছোঁ যে ডি ভোটাৰৰ নামত এনেকৈ বিভিন্ন সময়ত গণ্ডগোল কৰি থকা হয়। গতিকে মই ভাবোঁ যে যিসকল ডি ভোটাৰ বুলি কথা নাই, আৰু তেওঁলোকক এতিয়া NRCখন যিহেতু হৈ গ'ল, গতিকে কোন বিদেশী হয় কোন স্বদেশী হয় ওলাই গ'ল। আৰু যিবিলাক NRC যদি কোনোবাই কয় যে নহয় NRCখন শুদ্ধ নহয়, তেতিয়াহ'লে সেইখনৰ যিখিনি আপোনাৰ কৰিবলগীয়া আছে, সেইখনক যিখিনি সংশোধন কৰিবলগীয়া আছে সেইখন কৰক। আৰু NRCখনত আমাৰ ইয়াতো এবাৰ সংসদতো আমাৰ বিধানসভাটো ইয়াতে মানে হেৰি কৰক, দাখিল কৰক NRC পুৰা কপি, আৰু আমি চবেই এইটো ৰিকমেণ্ড কৰি দিওঁ ইয়াতো বিধানসভাতো, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টেও সেইটো লৈ লওক, আৰু তাৰপিছত বিদেশী সমস্যাটো চিৰদিনৰ কাৰণে শেষ কৰি পেলাওক। নহ'লে ডি ভোটাৰটোক লৈ বা আপোনাৰ ডি ভোটাৰটোক লৈ যি ধৰণৰ এতিয়া পলিটিক্স হৈ আছে, যে মানুহবিলাকক সঁচাকৈ মানে নিজে দেখিলে বেয়া লাগে। আৰু ডি ভোটাৰৰ মই গোটেই কেছবিলাকৰ কাগজবিলাক যেতিয়া চাইছোঁ, ৰুল 50ৰ আণ্ডাৰত আমাৰ ডিটেনশ্যন কেম্পটোহে বিষয় আছে ৰিলেটেড ডি ভোটাৰ দুইটাই কওঁ মই শেষ 2 মিনিট, মোৰ এই 1 মিনিট হৈছেহে, 2 মিনিট হৈছেহে, 3 মিনিট হ'ল। এই ৰ'ব না অলপ অকণমান, আপুনি সভাপতি আছে, আপুনিও ইমান হুলস্থুল কৰিলে কেনেকৈ হ'ব আৰু ৰ'বচোন, নহ'লেতো মই সদায় খেদাই খাই থাকোঁ। মোক আৰু 2 মিনিট প্লিজ, 2 মিনিট এতিয়া অকণ দিয়ক না, আপুনি মোৰ কাষতে বহে আকৌ এনেকুৱা কৈছেনে ওপৰলৈ গৈ। এতিয়া ডি ভোটাৰৰ প্ৰশ্নটো চিৰকালৰ কাৰণে নাইকিয়া কৰি দিব লাগে, একদম ডি ভোটাৰৰ কেছটো চিৰকালৰ কাৰণে নাইকিয়া কৰিব লাগে। যদি ডি ভোটাৰত থকা কোনোবা মানুহ সঁচাকৈ বিদেশী, তেওঁলোকক আমি য'ৰ পৰা আহিছে তেওঁলোকে পঠিয়াই দিব লাগে। কিন্তু মই চৰকাৰী পক্ষক এটা কথা জনাব খোজোঁ যে আপোনালোকে চাব, মোৰ প্ৰশ্নৰ উত্তৰতে দিছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো যদি বিদেশী ঘূৰাই পঠিওৱাৰ সংখ্যাটো বেছি আছিলে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত বিদেশী ঘূৰাই পঠিওৱাৰ সংখ্যাটো একেবাৰে কম হৈছে। তৰুণ গগৈৰ দিনত তাতকৈ বহুত বেছি আছিলে ঘূৰাই পঠিওৱা যিবিলাক চিহ্নিত বিদেশী। ইয়াত কি কাৰণে কৰিব পৰা নাই? কাৰণ এইটোৰ আটাইতকৈ ডাঙৰ হেঙাৰটো হ'ল যে বাংলাদেশৰ লগত আমাৰ কোনো এক্সট্ৰাডিশ্যন ট্ৰিটি নাই। মই ভাবোঁ যে অসম বিধানসভাত এইটো আমাৰ আজি এটা প্ৰস্তাৱ হ'ব লাগে আজিৰ দিনটোত, যে বাংলাদেশৰ লগত আমাৰ বন্দী প্ৰত্যৰ্পণ চুক্তি এখন হ'ব লাগে, আৰু তেতিয়া অমানৱীয়ভাৱে নহয় যে আমেৰিকাৰ পৰা যেনেকৈ আমাৰ ভাৰতীয় মানুহবিলাকক খেদি পঠিয়াইছে তেনেকৈ নহয়, মানুহৰ নিচিনাকৈ। বিশ্বগুৰু থকাৰ পাছতো ভাৰতীয় মানুহৰ যি দুৰৱস্থা হৈছে নহয়, গোটেই পৃথিৱীয়ে দেখি লাজ পাইছোঁ আমি। নৰেন্দ্ৰ মোদীৰ দিনত ভাৰতীয় মানুহৰ যেনেকুৱা বেয়া অৱস্থা হৈছে তেনেকুৱা অৱস্থা পৃথিৱীত কেতিয়াও ভাৰতীয় মানুহৰ হোৱা নাছিলে। সেই অৱস্থা যাতে কোনো পধ্যে অসমৰ ক্ষেত্ৰত হ'ব নোৱাৰে। আমি মানুহ যদি বিদেশৰ পৰা আহিছে তেওঁলোকো মানুহ, গতিকে মানুহ হিচাপে সন্মান সহকাৰে তেওঁলোকক ঘূৰাই পঠিয়াম, কাৰণ আমাৰ ইয়াত জাগা দিবলৈ আমাৰ নিজৰ কাৰণেই মাটি নাই, আমি নিজে ককাই ভাইৰ মাজত কাজিয়া কৰি আছোঁ। গতিকে আৰু লাষ্ট এতিয়া মই ডিটেনশ্যন কেম্পটো সম্পৰ্কে লাষ্ট কথাটো ক'ব খুজিছোঁ। ডিটেনশ্যন কেম্পটো এতিয়া গোটেই পৃথিৱীৰ মানৱ অধিকাৰ কৰ্মীবিলাকে কৈছে যে এইটো এটা ভয়াৱহ বস্তু, পৃথিৱীৰ কোনো গণতান্ত্ৰিক দেশত ডিটেনশ্যন কেম্প থকা উচিত নহয়। মই নিজে ডিটেনশ্যন কেম্প মানে আপোনালোকে জানে চাগে, মই ডিব্ৰুগড় জেলত আছোঁ, তাতো ডিটেনশ্যন কেম্প, গুৱাহাটী যোৰহাট জেলত আছোঁ, তাতো ডিটেনশ্যন কেম্প, মই নগাঁও জেলত আছিলোঁ, তাতো ডিটেনশ্যন কেম্প আছে, মই গোৱালপাৰা জেলত আছিলোঁ, তাতো ডিটেনশ্যন কেম্প আছে। গতিকে মই কোন জাতিৰ মানুহ তাত বিদেশী প্ৰমাণিত হয় মই চব কথা জানো।
মোক এইটো কৈ লাভ নাই মই কোন জাতিৰ মানুহ কিমান বিদেশী হয় মোৰ একদম সংখ্যা আছে গতিকে মই এটাই কথা অনুৰোধ কৰিব খোজো যে ডিটেনশ্যন কেম্পৰ ধাৰণাটো নাইকিয়া কৰি দিব লাগে আৰু ডিটেনশ্যন কেম্পত থকা যদি বিদেশী আছে তেওঁলোকক সম্পূৰ্ণৰূপে বিতাড়িত কৰিব লাগে আৰু স্বদেশী যিবিলাক আছে সেই স্বদেশীবিলাকক আমাক ইয়াত বসবাস কৰাৰ কাৰণে যোগ্যতা মৰ্যাদা সহকাৰে দিব লাগে আৰু বিশেষকৈ হিন্দু বেংগলী মানুহবিলাকক মই 71 চনৰ আগৰখিনি কথা কৈছো দেই পিছৰখিনি আপোনালোকক আমি বিজেপিক দায়িত্ব দি দিছো হা আগৰখিনি কথা কৈছো 71ৰ আগত থকা যিমান হিন্দু বেংগলী মানুহ আছে তেওঁলোকৰ ওপৰতো যিটো অত্যাচাৰ হৈছে এটো হ'বলৈ কেতিয়াও দিয়া উচিত নহয় মই সকলোকে ধন্যবাদ জনাই ডিটেনশ্যন কেম্প বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছো মাননীয় সভাপতি ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা চলি আছে আপুনি সুবিধা দিয়াৰ বাবে ধন্যবাদ জনাইছো ডিটেনশ্যন কেম্প সেই সময়ৰ 1998 চনৰ যেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ আছিল আৰু সেই বিজেপি চৰকাৰে আৰু এজন আছে 2 হাত মানে ইউডিএফৰ 1998 চনত বাকি আছিল এটা নিৰ্দেশ দিছিল যে ডিটেনশ্যন কেম্প অসমত স্থাপন কৰিব লাগে আৰু কেতিয়া নিৰ্দেশ দিছিল 1998 চনৰ আগত যেতিয়া অসমত 1996 চনৰ পৰা অসম গণ পৰিষদ দলে চৰকাৰ চলাই আছিল এই অসম গণ পৰিষদ দলৰ চৰকাৰে 1997 চনৰ পৰা ভাৰতীয় মানুহখিনিক ভাৰতীয় ভোটাৰসকলক সন্দেহযুক্ত হিচাপে ভোটাৰ লিষ্টৰ ডি হিচাপে চিহ্নিত কৰিছিল গতিকে 1997 চনত ডি ভোটাৰ হিচাপে চিহ্নিত কৰা কাম প্ৰথম আৰম্ভ কৰিছিল অসম গণ পৰিষদ দল নেতৃত্বাধীন চৰকাৰখনে ৰাজ্য চৰকাৰখনে আৰু কেন্দ্ৰীয় বিজেপি চৰকাৰে 1998 চনত ডিটেনশ্যন কেম্প স্থাপন কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছিল আচ্ছা এতিয়া 73000 কৰিছিল পিছত 5 লাখ কোন চৰকাৰে কৰিছিল হেটো কৈ দিয়ক 5-6 লাখ কোন চৰকাৰ ঠিক আছে সভাপতি ডাঙৰীয়া আমি প্ৰত্যেকজন মানুহে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কংগ্ৰেছ বিধায়িনী দলে অকণমান সাইলেন্ট প্লিজ ডিস্টার্ব নকৰিব প্লিজ আপুনি যে সময়ত কৈছে আমি ডিস্টার্ব কৰা নাই কংগ্ৰেছ বিধায়িনী দলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মনে প্ৰাণে প্ৰতি মুহূৰ্তে বিচাৰে অসম বিদেশী মুক্ত হোৱাটো অসমত যাতে এজনো বিদেশী নাথাকক তাৰ কাৰণে কংগ্ৰেছ দলে মনে প্ৰাণে সদায় বিচাৰে আৰু তাৰ কাৰণে প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনত এনআৰচিৰ কাম আৰম্ভ কৰিছিল যি কাম এটা পৰ্যায়ত গৈছিল অসমত যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিল এনআৰচিৰ কাম তেওঁলোকে এনেকুৱাভাৱে সম্পূৰ্ণ হয় এনআৰচিখন বন্ধ কৰি থলে আজি এনআৰচি যদি অসমত সম্পূৰ্ণ হলেহে এনআৰচিক যদি ন্যায্যতা দিলেহেঁতেন নিশ্চিতভাৱে অসমত কিমান সদেশী বিদেশী স্পষ্ট হলেহেঁতেন গতিকে সভাপতি ডাঙৰীয়া আজি বহুত ইয়াতে হাঁহিছে কথা পাতিছে কিন্তু যেতিয়া নিজৰ ঘৰৰ কাষৰ মানুহ নিজৰ পৰিচিত মানুহ তেওঁৰ মা দেউতা 14 বংশ এইখন ভাৰতৰ মাটিত জন্মগ্ৰহণ কৰিছে তাৰ পিছতো তেখেতসকলৰ পৰিয়ালক যেতিয়া ডি ভোটাৰ সজাই হাত ভৰি বান্ধি যেতিয়া ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিব এইখন ৰাজ্যৰ পুলিচ বৰ্ডাৰ পুলিচে তেতিয়া কেনেকুৱা অনুভৱ হয় সেই কথা যিসকলৰ লগত ঘটিছে তেওঁলোক উপলব্ধি কৰিব পাৰে যিসকলৰ লগত ঘটা নাই তেওঁলোকে কেটো উপলব্ধি কৰিব নোৱাৰে সভাপতি ডাঙৰ অত্যন্ত বেদনাদায়ক ডি ভোটাৰ কেনেকৈ নিৰ্ধাৰণ কৰে কোনজন ব্যক্তি ডাউটফুল ভোটাৰ কোনজন ব্যক্তি ডি ভোটাৰ হিচাপে চিহ্নিত কৰিব ইয়াৰ পদ্ধতি কি এই পদ্ধতিতে যথেষ্টখিনি ভুল কোনেজন মানুহক যেতিয়া সন্দেহ কৰা যায় কোনেজন মানুহৰ ওপৰত যেতিয়া সন্দেহ হয় এইজন মানুহ অসমীয়া নহয় এইজন মানুহ অসমৰ নহয় এইজন মানুহ ভাৰতৰ নহয় এইজন মানুহ বিদেশৰ পৰা আহিছে এই সন্দেহ কৰাৰ লগে লগে ডি কেতিয়াও তাক বহাব নোৱাৰে সেইজন ব্যক্তিৰ বিপৰীতে সেই ডি বহোৱাৰ আগতে এটা পদ্ধতি থাকে এটা নিয়ম কানুন থাকে এই নিয়ম কানুন এই চৰকাৰখনে বৰ্ডাৰ পুলিচে কেতিয়াও পালন নকৰে কোনেজন ব্যক্তি ডি ভোটাৰ তেওঁ নাজানে তেওঁ সুবিধাই দিয়া নহয় যে তেওঁ সদেশী তেওঁৰ ভোটত তেওঁৰ নামত দিব হব নালাগে তেওঁক কেতিয়াও সুবিধাই দিয়া নহয় তেওঁ যেতিয়া জানে তেতিয়া তেওঁ ডিক্লেয়াৰ্ড ডি ভোটাৰ হিচাপে জানে আৰু যেতিয়া কোৰ্টত যায়
বিভিন্ন উপযুক্ত নথিপত্ৰ দিয়াৰ পিছতো তেওঁক অগ্ৰাহ্য কৰা হয়, উপযুক্ত নথিপত্ৰ দিয়াৰ পিছতো তেওঁক প্ৰমাণ কৰাৰ পিছতো তেওঁৰ কথাটো মান্যতা দিয়া নহয়। গতিকে সভাপতি ডাঙৰীয়া, ডি ভোটাৰ এনেকৈ সজাই বহু ভাৰতীয় মানুহক আজি ডি ভোটাৰৰ কবলত পেলাই তেওঁলোকৰ স্বাধীনতা খৰ্ব কৰা হৈছে। মই আপোনাক মাত্ৰ এটা উদাহৰণ দিব বিচাৰোঁ যে ডি ভোটাৰ হিচাপে চিহ্নিত বহু মানুহে আজি কেছ খেলি স্বদেশী হিচাপে তেওঁলোকে আজি মান্যতা পাইছে। এটা প্ৰশ্ন হ'ল, এজন ব্যক্তিক ডি ভোটাৰ বনালে সেই ব্যক্তিজনে বছৰ ধৰি কোৰ্টত কেছ খেলি যেতিয়া স্বদেশী হিচাপে প্ৰমাণিত হয়, সেই ব্যক্তিজনক ডি ভোটাৰ কোনে বনালে? কোনজন বৰ্ডাৰ পুলিচে ডি ভোটাৰ বনালে? তেওঁৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়। মোৰ প্ৰশ্ন হ'ল, মোৰ দাবী হ'ল যে যিজন পুলিচ বিষয়াই, যিজন বৰ্ডাৰ পুলিচে কোনো এজন ব্যক্তিক ডি ভোটাৰ হিচাপে চিহ্নিত কৰিব, তেওঁ ৰেছপনচিবিলিটি ফিক্সড কৰিব লাগে। কাৰণ যদি ডি ভোটাৰ বনায় আৰু প্ৰমাণ কৰিব নোৱাৰে স্বদেশী হয়, তেওঁৰ শাস্তি কি হয়? আজি কোৰ্টত যেতিয়া কেছ খেলিব লাগে লাখ টকা দিব লগা হয়। দুখীয়া মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহ যেতিয়া ডি ভোটাৰ হিচাপে চিহ্নিত হয়, যেতিয়া কোৰ্টত গৈ লাখ টকা খৰচ কৰিব লগা হয়, সেই টকাবোৰ ক'ৰ পৰা আহে? গতিকে এই কথাবিলাক সভাপতি ডাঙৰীয়া আপোনাৰ জৰিয়তে জনাইছো। আমাৰ একেবাৰে স্পষ্ট কথা, ডি ভোটাৰ, কোনো এজন মানুহক ডি ভোটাৰ সজোৱাৰ আগত তেখেত স্পষ্টভাৱে জানিব লাগে তেওঁক কোনোবাই সন্দেহ কৰিছে, তেওঁ ডি ভোটাৰ যে নহয় সেই কথাখিনি তেখেতে তথ্য প্ৰমাণ দাখিল কৰাৰ কাৰণে সুবিধা প্ৰদান কৰিব লাগে। মই মাত্ৰ শেষত আধা মিনিট সময় আপোনাৰ পৰা লৈছো। 2 ছেপ্টেম্বৰ বৰপেটা বৰ্ডাৰ পুলিচে 28 জন পুৰুষ মহিলা মিলি 28 জন ব্যক্তিক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে। 28 জন ব্যক্তিক SPFলৈ মাতি আনিছে, আলোচনা কৰিম বুলি কোনো সুযোগ দিয়া নাই। পুলিচে গৈ বাছত উঠাই দিছে, গোৱালপাৰালৈ প্ৰেৰণ কৰিছে ডিটেনশ্যন কেম্পত। কেনেকুৱা হৃদয় বিদাৰক, কেনেকুৱা কাহিনী, কেনেকুৱা ঘটনা, আপোনাক মই ভিডিঅ'টো আপোনাৰ হোৱাটছএপত প্ৰেৰণ কৰিম, দেখিব। আত্মীয় স্বজন, মাক দেউতাক, সকলো আত্মীয় স্বজন ভাৰতীয়, কথা নাই বাৰ্তা নাই, ল'ৰা ভাৰতীয়, মাক বিদেশী, ল'ৰা ভাৰতীয়, দেউতাক বিদেশী। গতিকে এনেকুৱাভাৱে চলিছে, বন্ধ হ'ব লাগে। ডি ভোটাৰ যিসকলক চিহ্নিত কৰিছে পদ্ধতি বন্ধ হ'ব লাগে। ডিটেনশ্যন কেম্পত থকা স্বদেশী মানুহক ওলাই আনিব লাগে। এই দাবী জনাইছো। ধন্যবাদ। ডক্টৰ ৰফিকুল ইছলাম, সময় 3 মিনিট। ঠিক, মাননীয় সভাপতি মহোদয়, লাষ্ট। ঠিক আছে, হ'ব, কম সময়ত শেষ কৰিম। মাননীয় সভাপতি মহোদয়, বহুতেই গুৰুত্বপূৰ্ণ বিষয়, সদনৰ সমূহ সন্মানীয় সদস্য আছে। মই এটা ইম্পৰ্টেণ্ট পইণ্ট মই লৈ যাম, সকলোক অনুৰোধ কৰিম অলপ মনোযোগেৰে শুনিব। এই নাগৰিকত্ব যিটো বিষয়, এজন মানুহৰ সমাজত বসবাস কৰা এজন মানুহ, মই ভাবোঁ সেইজনৰ সকলোতকৈ কিমতি সম্পত্তি হ'ল নাগৰিকত্ব। সব কিছু থাকি যদি নাগৰিকত্ব নাথাকে, সেইজন মানুহৰ কোনো মান সন্মান নাই, সেইজন মানুহৰ কোনো অস্তিত্ব নাথাকে। গতিকে এজন বৈধ ভাৰতীয়, এজন বনাফাইড চিটিজেন, ইণ্ডিয়ান চিটিজেন যেতিয়া বিদেশীৰ নামত চিনাক্ত কৰি তেখেতৰ নামত কেছ চলে, এইজন মানুহ যে কিমান ডিপ্ৰেশ্যনত যায়, কিমান সমস্যাত থাকে, আৰু বিশেষভাৱে ভাষিক সংখ্যালঘু আৰু ধৰ্মীয় সংখ্যালঘু, এই দুটা সম্প্ৰদায় অসমৰ এই মেটাৰটো আমি ফেচ কৰি আছোঁ। আৰু সৰু সৰু কিছু জনগোষ্ঠীও এই সমস্যাত তেখেতসকলেও জৰ্জৰিত। কিন্তু মাননীয় সভাপতি মহোদয়, মই কৈছোঁ যে বিদেশী যিসকল, সেইসকলক চিনাক্ত কৰি বিদেশত পঠালে আমাৰ ক'ব লগা নাই। আমাৰ পাৰ্টি বা মোৰ ব্যক্তিগত মত, 71ৰ পিছত কোনো ব্যক্তি যদি আহিছে, যোনে নহওক কিয়, সেইজনক পঠিয়াব লাগে, তাৰ লগত আমি একমত। কিন্তু দুৰ্ভাগ্য এইটো যে ভাৰতীয় নাগৰিক, মই আকৌ কৈছোঁ যে ভাৰতীয় নাগৰিকক কেনেকৈ বিদেশী বনায়, যি পইণ্টটো মই ক'ব বিচাৰিছোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, মই সদনৰ এজন সদস্য, মোৰ ডাইনেষ্টি, মোৰ ককা দেউতাৰ জন্ম কলকাছিয়া, 1936ৰ কলকাছিয়াৰ লেণ্ড ৰেকৰ্ড তেখেতৰ নামত হাজি ইছমাইল, তেখেতৰ 2জন সন্তান, প্লিজ অলপ শুনিব। মোৰ ককা দেউতাৰ 2জন সন্তান, মোৰ দেউতা আৰু মোৰ জেঠা। 1951ৰ তেখেতসকলৰ নাম আছে, মোৰ মাৰ নাম আছে, মোৰ জেঠীৰ নাম 1951ৰ এনচিত আছে, মোৰ জেঠাৰ নাম আছে, মোৰ জেঠাৰ যিজন ডাঙৰ ল'ৰা সাদুল্লাহ, তেখেতৰ নাম এনআৰচিত আছে, তেখেতৰ এজনী ছোৱালী, সেইজনীক ডি লগাই
আজি কোর্টত তাই চক্কৰ লগাই আছে, বৰপেটা কোর্টত গৈ তাইৰ নামত আপোনাৰ ফৰেনাৰ কেছ চলি আছে, তাই গৈ আছে। যি ডাইনেষ্টিৰ হয়, যি ডাইনেষ্টি মাননীয় উপাধ্যক্ষ মহোদয়, কলগাছিয়াত 1932 ইষ্টাব্লিছ হোৱা প্ৰাইমাৰী বিদ্যালয় মোৰ আটা বনাইছে, সেই ডাইনেষ্টি সেই ঘৰৰ ছোৱালীৰ নামত মোৰ লগত একেলগে স্কুলত গৈছিল সেইজনী ছোৱালী, ঘৰত কাম কৰা ছোৱালী কোনোদিন বাহিৰত টাউন বজাৰত নাযায়, তাইৰ নামত নোটিছ দি বৰপেটা কেছত কেছ চলাই থকা হৈছে। এইটোতো মই এটা এক্সাম্পল দিছোঁ। মোৰ সমষ্টিত আক্কাচালি 1951 NRCত তেখেতৰ নাম আছিল, ডিটেনশ্যন কেম্পত তেখেতক আবদ্ধ কৰা হৈছিল। মই তেখেতৰ পৰিয়ালৰ লগত যোগাযোগ কৰি কেছ কৰি হাইকোৰ্টৰ পৰা সেইজন মানুহ ৰিলিজ হ'ল। 1951 NRCত থকা মানুহকো বিদেশী সজোৱা হৈছে। এইবাৰ 28 জন মানুহ বৰপেটাৰ পৰা উঠাই লৈ গ'ল। মোৰ সমষ্টিৰো কেইবাজন ব্যক্তি আছে যিসকলক মই ব্যক্তিগতভাৱে জানো, সেইসকলৰ মা দেউতাৰ NRCত নাম আছে, এইসকলৰ নিজৰ ভোটাৰ লিষ্টত নাম আছে। পৰিয়ালৰ ডাইনেষ্টিত যদি 100 জন মানুহ আছে, 99 জন ভাৰতীয়, মাজৰ পৰা এজন মানুহ বিদেশী কেনেকৈ হয়? 5 জন ভাই ককাই আছে, 4 জন ভাৰতীয়, এজন মাজৰ পৰা বিদেশী কেনেকৈ হয়? মা দেউতা ভাৰতীয়, ককা দেউতা সব ভাৰতীয়, মাজৰ পৰা নাতি নাতিনী কেনেকৈ বিদেশী হয়? এইভাবে সজাইছে। গতিকে কোনোবা যদি বিদেশী সঁচা সঁচিকে আছে, সেইজনক ডিটেনশ্যন কেম্পত লৈ যাওক, আমেৰিকা, লণ্ডন, বাংলাদেশ, পাকিস্তানত পঠাই আমাৰ ক'ব লগা নাথাকে। কিন্তু বৈধ ভাৰতীয় এইসকলক উপাধ্যক্ষ মহোদয় শেষ কৰিছোঁ। 97ৰ পৰা যিটো কৈছে তেতিয়াৰ গভৰ্ণমেণ্টৰ পৰা আৰম্ভ হৈছিল, কিন্তু এই বস্তুটো তেতিয়াৰ পৰা কণ্টিনিউ চলি আছে। 97ৰ পৰা তেতিয়া 1 লাখৰ ওচৰা ওচৰি আছিল, 2001ৰ পৰা 2015লৈকে এইটো সংখ্যাত গৈ 5 লাখ হ'ল। তো এই যে সমস্যা, মই কোনো চৰকাৰ যি গ'ল মই সেইসকল ব্যক্তি এতিয়া নাই। আজি AGPও হয়তো তেখেতসকলৰ মন আছিল, জন্ম হৈছিল বিদেশী খেদিম বুলি, কিন্তু কাৰ আগত তেখেতসকলেও মানি ল'লে, আমিনো কি কৰিম? 71ৰ পৰা 2014লৈকে আমি কৈছোঁ এজন ব্যক্তিও থাকিব নালাগে, কিন্তু যি দলৰ জন্মই হৈছিল বিদেশী খেদিম বুলি, তেখেতসকলে এইটো মানি ল'লে। যেনক মই লাষ্ট কথা হ'ল মাননীয় উপাধ্যক্ষ মহোদয়, যেনেকুৱা অসম কেবিনেটে সিদ্ধান্ত লৈছিল গোৰ্খাসকলৰ নামত যদি কোনো ডি আছে উঠাই দি তেখেতসকলক, হয় তেখেতসকলে ভাৰতীয়, অসমত আছে থাকিব। ঠিক মই বিদেশীৰ পৰা উঠাব বিচৰা কোৱা নাই, তেনেকুৱা ৰেজুলেশ্যন লওক, SP, DC বা চাৰ্কল অফিচাৰ বা আৰু কোনো ব্যক্তিক কষি জুডিচিয়েল দায়িত্ব দি এই যে লাখ লাখ মানুহৰ নামত বিদেশীৰ কেছ আছে, ট্ৰিবিউনেল গ'লে যিহেতু তেখেতসকলে জাষ্টিছ পোৱা নাই, লোকেল কোৰ্ট বহাই দি পুরা গাঁৱত বহি এইসকলৰ ডাইনেষ্টি দেখি, এটা ডাইনেষ্টিৰ 100 জনৰ 99 জন যেতিয়া ভাৰতীয়, এজন মানুহ বিদেশী হ'ব নোৱাৰে, এইটো কমন কথা। এই সব বুজি শুনি এই কেছবিলাক ডিছমিছ কৰিব লাগে, শেষ কৰিব লাগে। কেবিনেটে এনেকুৱা এটা সিদ্ধান্ত লৈ ফৰএভাৰৰ কাৰণে এই ইস্যুটো সলভ কৰিব লাগে, আৰু যিখিনি বৈধ যিখিনি অবৈধ বিদেশী সেইখিনিক বিতৰণ কৰাৰো ব্যৱস্থা কৰিব লাগে। আমি সেইসকলৰ লগত নাই। বাকী থাকিল ডিটেনশ্যন কেম্পৰ কথা কৈছে, মই এইটো ৰিপিট নকৰোঁ। বৰ দুৰৱস্থা, ডিটেনশ্যন কেম্পত আবদ্ধ থকা এই ব্যক্তিসকলকো মুক্তি দিয়াৰ ব্যৱস্থা কৰা যিসকল বৈধ ভাৰতীয়। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ ৰিপ্লাই দিব নে নিদিয়ে? অনাৰেবল মিনিষ্টাৰ, ইয়া। মাননীয় উপাধ্যক্ষ মহোদয়, আজি সদনত Rules and Procedure and Conduct of Business in Assam Legislative Assembly under Rule 50, মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম সিনিয়ৰ তেখেতে যিটো বিষয় আজি সদনত আনিছে আৰু ডিটেনশ্যন কেম্প সম্পৰ্কত, আৰু ইয়াত আমাৰ মাননীয় সকলো দলৰে সদস্যসকলে অংশগ্ৰহণ কৰিছে। বিষয়টো ডিটেইল আলোচনা হৈছে, ভাল হৈছে আলোচনা হোৱাৰ কাৰণে। গতিকে আলোচনা হোৱাৰ কাৰণে ভাল হৈছে ইন এ চেঞ্চ যে নহ'লে কিছুমান ভুল কথা আমাৰ মানুহৰ মাজলৈকে গুচি যায়, যাৰ ফলত সমাজখন আমাৰ মানে অস্থিৰ হৈ যায় বা সমাজখনত অস্থিৰতা আহে। এতিয়া প্ৰশ্নটো আছিল, আজি গোটেই বিষয়টো আছিল বৈধ ভাৰতীয় নাগৰিকক বিদেশী সজাই ডিটেনশ্যন কেম্পত বন্দী কৰাৰ পৰম্পৰা বন্ধ হ'ব লাগে, এইটো আছিল ছাবজেক্ট। কিন্তু এই ছাবজেক্টটো যাই পেলাই ডি ভোটাৰত আহিল, এই ছাবজেক্টটো যাই পেলাই অন্য মানে বিষয়বিলাকত আহিল। গতিকে আচলতে চবেই কথাখিনি যেনেকৈ ক'লে, গতিকে ডি ভোটাৰটো এটা বেলেগ ছাবজেক্ট, এইটো এটা বেলেগ ছাবজেক্ট।
গতিকে ডি ভোটাৰৰ উত্তৰটো আমি দিম আৰু ডি ভোটাৰৰ কথাটো বেলেগকৈ আহিব লাগিছিল, এইটো বেলেগকৈ আহিব লাগিছিল। গতিকে আজিৰ দিনটোত এটা কথা মই সদনক জনাওঁ যে বিদেশী ন্যায়াধীকৰণ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল আৰু আদালতৰ ৰায় অবিহনে কোনো নাগৰিকক বিদেশী সজাই ট্ৰেনজিট কেম্পত ৰখা হোৱা নাই। আৰু আজিকালি এইটো ডিটেনশ্যন কেম্প বুলি নকয়, এইটো ট্ৰেনজিট কেম্প বুলি কয়। গতিকে ডিটেনশ্যন কেম্প শব্দটো উঠি গৈছে, এইটো ট্ৰেনজিট কেম্প। ট্ৰেনজিট কেম্প এইকাৰণে কৈছে যে যিসকলক সেই ট্ৰেনজিট কেম্পত আছে তো তেওঁলোকক নিজৰ নিজৰ স্বদেশলৈকে ঘূৰি যোৱাৰ কাৰণে তেওঁলোকক তাত ৰাখিছে। আৰু ৰখাৰ কাৰণে এইটো আজিৰ দিনত এইটো ডিটেনশ্যন কেম্প বুলি নকয়, এইটো ট্ৰেনজিট কেম্প বুলি কোৱা হয়। আৰু আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে তেওঁ ডিব্ৰুগড় জেলত থাকোঁতে তাতো ডিটেনশ্যন কেম্প, যোৰহাটত থাকোঁতে তাতো ডিটেনশ্যন কেম্প, শিলচৰত থাকোঁতে তাতো ডিটেনশ্যন কেম্প, মানে গোৱালপাৰাত থাকোঁতে তাতেও ডিটেনশ্যন কেম্প, এনেকৈ 6টা ঠাইত আগতে এনেকুৱা কেম্প আছিল, নথকা নহয়। কিন্তু প্ৰশ্নটো হৈছে কি যে এই কেম্পসমূহৰ পৰা 2023 চনত আটাইখিনিকে আনি আমাৰ গোৱালপাৰাৰ মাটিয়াৰ আমাৰ ট্ৰানজিট কেম্পত ৰখা হৈছে। এতিয়া অসমৰ বিভিন্ন ঠাইত তেনেকুৱা ধৰণৰ ট্ৰানজিট কেম্প নাই। অসমত এটাই ট্ৰানজিট কেম্প আছে, সেইটো হ'ল গোৱালপাৰাৰ মাটিয়াত সেই ট্ৰানজিট কেম্পটো আছে। গতিকে উপাধ্যক্ষ মহোদয়, যিসকল সন্দেহযুক্ত নাগৰিকৰ গোচৰ ৰুজু হৈছে আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা সময়ত নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিবলৈ সমৰ্থ নহয়, তেনে লোককহে বিদেশী ন্যায়াধীকৰণৰ বিদেশী বুলি ৰায় দিয়ে আৰু সেই ব্যক্তিকে